আৰু সেই এইসব নুনি কটন আছে পিয়ৰ কটন আছে বাকি আৰু এসি কটন বেছি কথা নাই ন ৰেডি কৰা কাপোৰখিনি ক'ত মই যে দিবা দিছিলোঁ কেঁচা পাট কটনত হেৰি এটা যে দুটা বেয়া ৰেডি টু এয়াৰ কৰি আনিব পাৰিছিলোঁ এই দুটা দিয়া নাই মৌচুমী এম্ব্ৰইডাৰী যে ৰেডি টু এয়াৰ পাৰিছিলে এতিয়াও দিম কোন কচোন পূৰ্ণিমা নমস্কাৰ মই কল্পনা উৰুলি দাঁঠনি খাব পৰা আজিৰ সন্ধিয়া লাইভলৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আজিৰ লাইভত সকলোৱে পুনৰ জয়েন হৈ যাব আজিৰ সন্ধিয়া লাইভত দেৰি কৰি আহিছোঁ আজি লাইভটো গতিকে আজিৰ লাইভত সকলোৱে পুনৰ জয়েন হৈ যাব আৰু সকলোৱে কমেন্ট বক্সত আহি কমেন্টছ এটা কৰিব আকৌ এতিয়া যেহেতু আমাৰ পূজা আহিছে নিশ্চয় ওচৰতে হয় গতিকে পূজাৰ কাৰণে বহুত ধুনীয়া ধুনীয়া নতুন নতুন জোৰা লৈ আহিছোঁ আপোনালোকে ধুনীয়াকৈ লাইভটো চাই ঘৰত বহি বহি জোৰাবোৰ ক্ৰয় কৰিব পাৰিব গতিকে সকলোৱে লাইভটো জয়েন হৈ যাব কমেন্ট কৰিব আৰু লাইভটো সকলোৱে শ্বেয়াৰ কৰি দিব সকলোৱে লাইভটো শ্বেয়াৰ কৰি দিব কমেন্ট অকমান পঢ়ি দিছো ফাৰ্ষ্ট কমেন্টটো আহিছে নাজমি বেগমৰ পৰা গুড ইভিনিং নাজমি কবিতা গগৈ গুড ইভিনিং ৰাজুমণি শইকীয়া পুৰবী বৰঠাকুৰ গুড ইভিনিং সকলোৱে জয়েন হৈ যাব ধুনীয়া লাগিছে আপোনাক থ্যাংক ইউ ধুনীয়া লাগিছে বা নিমি তালুকদাৰ থ্যাংক ইউ নিমি হাইবা ভালে আছেনে গুড ইভিনিং ইদ্ৰেশ্বৰ কঞ্চ ভালে আছো গুড ইভিনিং আজিহে প্ৰথমৰ পৰা চাবলৈ পাম নিশ্চয় বহুত ধুনীয়া লাগিছে আপোনাক মুনু থ্যাংক ইউ মুনু গুড ইভিনিং ৰিতিশা মাজুমলিয়া হেল্ল' ৰিতিশা গুড ইভিনিং মাদনিকা হয় সুনিতা গুড ইভিনিং সাগৰিকা ডাইটছ দেখাব বা পিওৰত নে মিক্সত চাব জনাই দিব এবাৰ ডাইটছ পিওৰত চাব বিচাৰিছে নে মিক্সত চাব বিচাৰিছে এবাৰ কাইন্ডলি জনাই দিব তো আমি চেষ্টা কৰিম তেনেকুৱা হিচাপত দেখাবৰ কাৰণে গতিকে আজি ফাৰ্ষ্ট আমি আপোনালোকক টছ কটনেৰে আৰম্ভ কৰোঁ কম প্ৰাইজৰ জোৰাখিনি দি দিবা টছ কটনেৰে আৰম্ভ কৰোঁ তোমাক সুনিতা থ্যাংক ইউ ধুনীয়া লাগিছে থ্যাংক ইউ বহুত ধন্যবাদ গুড ইভিনিং অলিভিয়া কি খবৰ সকলোৰে নিশ্চয় ভালে আছে এতিয়া আমি টছ কটনেৰে দেখাম টছ কটনেৰে আৰম্ভ কৰোঁ ধুনীয়া ধুনীয়া টছ কটন মেটেৰিয়েলত আনিছোঁ কটন কেঁচাপাত নিশ্চয় দেখাম এইটো এটা বহুত ধুনীয়া টছ কটনত চাব একেবাৰে ধুনীয়া জোৰা মিহি টছৰ নিচিনা আপোনাৰ চকলেট আৰু কপাৰ গুণাৰে কাম কৰা হৈছে ধুনীয়া লাগিছে থ্যাংক ইউ আৰু গোটেই গাটোত ঘন ঘনকৈ কাম কৰা আছে গোটেই গাটো এইটো বহুত ধুনীয়া মুগা কালাৰত এইটো কিন্তু টছৰ জোৰা নহয় দে একেবাৰে ইমান ধুনীয়া জোৰাটো নিজেই কনফিউজ হৈ যাব আপুনি যে এইটো টছৰ জোৰা ভুলতে টছ কটন বুলি দেখালে নেকি তেনেকুৱা নহয় এইটো আপোনাৰ টছ কটনতে হয় খুব ধুনীয়া আৰু এইখন আহিব ইয়াতে মেখেলাখন চাওক বহুত মৰম লগা হয় আৰু সাইড পাৰি কেইটাও বিৰাট ধুনীয়া চকলেট কালাৰত থাকিব ওকে ভালে আছো থ্যাংক ইউ এইটো স্ক্ৰিনশ্বটটো ৰাখিব এইটো প্ৰথমতে বিৰাট ধুনীয়া জোৰাটো আৰম্ভ কৰিছো এইটো আহিব আপোনাৰ টছ কটন মেটেৰিয়েল প্ৰাইস আহিব 1600 বহুত ধুনীয়া গৰ্জিয়াছ হয় জোৰাটো আচ্ছা ওয়েট কৰি আছিলো থ্যাংক ইউ 1600 মুগা কালাৰত আছে
নেক্সট এটা গ্ৰীনত দেখাই দিও খুব মৰম লগা টচ কটন মেটেৰিয়েলত এইটো চাকচোন গ্ৰীনত আছে হেল্ল' বৰ্ণালী কি খবৰ বিউটিফুল কালেকশ্যন থ্যাংক ইউ কৰবি লাভলি সুনিতা থ্যাংক ইউ এইটো গ্ৰীনত আহিব বিৰাট মৰম লগা হয় এইটো ডিজাইনটো চাওক এনেকুৱাকৈ গ্ৰীনৰ ওপৰত অৰেঞ্জ আৰু ৰেড কাম কৰা হৈছে ধুনীয়া বাজনীৰ লাইভ চাবলৈ আহিলো হিমাদ্ৰী থ্যাংক ইউ নলবাৰীৰ পৰা চাই আছো ওকে থ্যাংক ইউ টছৰ নিচিনা লাগিছে হয় একদম টছৰ নিচিনা লাগে জোৰাটো এইমাত্ৰ যে দেখালো একেবাৰে টছৰ নিচিনা লাগে এইটোটা আহিব আপোনাৰ ডাইট টছ কটন জোৰা ইয়াত আপোনাৰ ধুনীয়াকে ফিক্স পাৰিখিনি চাওক বহুত মৰম লগা অৰেঞ্জ আৰু গ্ৰীনৰ ওপৰত অৰেঞ্জ কম্বিনেশ্যন খুব ভাল লাগিছে অৰেঞ্জ আৰু ৰেড মজা লাগিছে থ্যাংক ইউ এখন আহিব ইয়াৰে চাদৰখন এখন আছে চাদৰখন আৰু আপোনাৰ মেখেলা ব্লাউজ পিচ এনেকুৱাকৈ থাকিব বহুত কমফৰ্ট আপোনালোকে পাৰ্টি ওয়াৰ কৰিব পাৰিব ব্লাউজৰ স্লিপছত আহিব পাৰি এটা মই পিন্ধাজোৰ আছে দেখাই দিম এইটো স্ক্ৰিনশ্বটটো ৰাখিব প্ৰাইস আহিব 1500 মাত্ৰ 1500 টকা এইটো এটা আছে আপোনাৰ অৰেঞ্জ কালাৰৰ খুব ধুনীয়া অৰেঞ্জ কালাৰত আছে এইটো বহুত মৰম লগা টচ কটন মেটেৰিয়েলত অৰেঞ্জ কালাৰত আহিব এইটো আছে অৰেঞ্জত গৰ্জিয়া জোৰা খুব মৰম লগা জোৰা হয় ইয়াত ব্লু পাৰিকেইটা থাকিব পাৰিকেইটা ব্লুত আহিব অৰেঞ্জৰ ওপৰত ব্লু আৰু অৰেঞ্জৰে কাম কৰা হৈছে অৰেঞ্জৰ ওপৰত ব্লু এণ্ড অৰেঞ্জৰে কাম কৰা হৈছে এইটো চা এইটো লাইট অৰেঞ্জ হয় তাত ডিপ অৰেঞ্জৰে কাম কৰা হৈছে সুপাৰ কালেকশ্যন থ্যাংক ইউ এইটো আৰু ইয়াতে আপোনাৰ মেখেলাখন থাকিব এনেকুৱাকৈ আৰু ব্লাউজৰ স্লিভছত আহিব ধুনীয়া পাৰি এটা এইটো স্ক্ৰিনশ্বটটো ৰাখিব প্ৰাইস আহিব 1500 স্কাই কালাৰ এইটোটা আহিব আপোনাৰ স্কাই কালাৰত সুমি বহুত দিনৰ মূৰত লাইভটো চাইছা ন কি মেখলা বা পিপি মই গোৱালপাৰাৰ পৰা এইটো টচ কটনত হয় এইটো আপুনি ধুনীয়াকে পাৰ্টি ওয়াৰ হিচাপে কৰিব পাৰিব কটন হয় পিন্ধিও কমফৰ্ট হয় খুব ধুনীয়া হয় পিন্ধিও কমফৰ্ট হ'ব এয়া সব স্কাই কালাৰত আছে এইটো বহুত ধুনীয়া ইয়াত কল্পনা হোৱাইট কাপোৰ আনিছো আজি হোৱাইট আনিছো দেখাই দিম ৰব হোৱাইটৰ জোৰা আনিছো যথেষ্টখিনি দেখাই আছো এখন আহিব মেখেলাখন আৰু ব্লাউজৰ স্লিভছত থাকিব পাৰি এটা এইটো আছে স্কাই কালাৰ তাৰ ওপৰত আপোনাৰ অৰেঞ্জ ৰেড কাম কৰা হৈছে স্কাই কালাৰ বগা কাপোৰজোৰে তোমাক বহুত ধুনীয়া লাগিছে ৰিতা থ্যাংক ইউ ব্লাউজ ৰেডি কৰিলে জোকটো আপুনি ক'ব লাগিব 34 36 38 যেটো পিন্ধে আপুনি আপোনাৰ জোকটো ক'ব লাগিব হেনেকৈ সিলাই কৰি থকা হৈছে এতিয়ালৈকে এইটোটা আছে আপোনাৰ পিচ কালাৰ খুব ধুনীয়া পিচ কালাৰত আছে ধুনীয়া লাগিছে আপোনাৰ থ্যাংক ইউ বৰ্ণালী থ্যাংক ইউ যদি ব্লাউজ সিলাই কৰি লব বিচাৰি লব পাৰিব খালি জুকটো এক্স্যাক্টলি পাৰফেক্টলি ক'ব লাগিব তেতিয়া ভাল হয় এইটো সব পিচ কালাৰত আহিব এইটো খুব ধুনীয়া হয় মৰম লগা পাৰিকিটা গেডত থাকিব ৰেডি টু ওয়্যাৰ কৰাৰ পিছত আকৌ যদি আপোনালোকে এনেও ৰেডি টু ওয়্যাৰ কৰি লব বিচাৰে কৰি লব পাৰিব আমাৰ তাত ৰেডি কৰিও দিয়া হয় তুমিও দিনটো কষ্ট কৰি দোকানত গধূলি লাইভ আহা আমিও সকলো কাম কৰি তোমাৰ লাইভ চাও সকলে নিজৰ নিজৰ কৰ্তব্য লৈ বিজি থাকে তথাপিও তুমি আমাৰ কাৰণে লাইভ আহা কি বুলি কম আৰু হয় থ্যাংক ইউ দে থ্যাংক ইউ বহুত ধন্যবাদ জনাইছো এইটো চাব এইটো আছে আপোনাৰ এইটো পিংক কালাৰত আছে পিংকৰ পিচ পিংক টাইপৰ হয় কালাৰটো তাৰ ওপৰত ব্লু আৰু অৰেঞ্জৰে কাম কৰা হৈছে এইটোটা আছে অৰেঞ্জ কালাৰত খুব ধুনীয়া হয় ইয়াৰে কালাৰ কেইটা বহুত ধুনীয়া হয় এইটো চাওক অৰেঞ্জত আছে বহুত ধুনীয়া এইখিনি ডিজাইন বহুত মৰম লাগে আৰু এই ডিজাইনৰ যিখিনি কাপোৰ আমি বনাই আছো যেতিয়াই পিন্ধে ন বহুত গৰ্জিয়াস লুকস এটা আহে যেতিয়াই পিন্ধিব ধুনীয়া লুকস এটা আহে এইটো কাৰণত খুব ভাল ৰেসপন্স পাই আছো এটো আহিব আপোনাৰ এখন আসল পৰ্চনটো এনেকুৱা কৈ থাকিব অৰেঞ্জ হয় এটো ধুনীয়া বা প্ৰাইসটো কব এটো মাত্ৰ 1500 টকা এইটো চাওক এটা সাইড পাৰি মৰিয়নিত আপুনি লব পাৰিব কিন্তু ক্যাশ অন ডেলিভাৰীটো মই কব নোৱাৰো হেতু আমি কোৰিয়াৰৰ লগত কনফাৰ্ম কৰিহে কব পাৰো এইটো চাওক অৰেঞ্জ কালাৰত আছে ধুনীয়া মৰম লগা জোৰা ব্লাউজ সবতে ব্লাউজ পিস আছে ব্লাউজৰ স্লিভছত ধুনীয়াকে এটা পাৰি থাকিব দেই এনেকুৱা কৈ স্ক্ৰিনশ্বটটো ৰাখিব প্ৰাইস আহিব 1500 টকা হয় কটন কেসাবাৰৰ হেভি ডিজাইন দেখাম ৰব এইটো এটা বহুত ধুনীয়া হেভি আসলটো হেভি কৈ থাকিব এইটো চাওক এইটো দিন দেখাইছিলো বহুতে বিচাৰিছিলে এইটো ধুনীয়া জোৰাটো আছে अवेलेबल আপোনাৰ শেয়াৰ কৰিছো মৌসুমী ওকে প্ৰশান্ত বৰগোহাঁই থ্যাংক ইউ
এইটো ব্লাউজটোৰ স্লিভছটো ডাঙৰকৈ থাকিব মুগা তেনেকুৱাকৈ ডাঙৰকৈ ଆସିব অৰেঞ্জ আৰু ব্লেকৰ জাকৈ ডিজাইন কাম কৰা হৈছে বৰ ধুনীয়া এইটো বৰ মৰম লগা আৰু এইখিনি ইয়াৰ সাইড পাৰিখিনি অৰেঞ্জত থাকিব ব্ৰকেটযোৰ লাইভত নেদেখাই নেকি কোনযোৰ ব্ৰকেটৰ কথা ক'লে বা এইটো মুগা কালাৰত কি যে মজা আচলতে হেভিকৈ আছে বহুত ধুনীয়া বহুত মৰম লগা হয় কাপোৰ কেইযোৰ বেছিকৈ নাই নাই মাৰ অকণ দিয়া হয় বহুত বেছি নহয় এখন সব মেখেলাখন এইটো 1600 এইটো আহিব আপোনাৰ 1600 খুব গৰ্জিয়াছ আছে নলবাৰীত ক্যাশ অন ডেলিভাৰী ল'ব পাৰিব গহপুৰত আপুনি আমি খুদিব লাগিব কোৰিয়াৰ খুদিয়া ক'ব পাৰো এতিয়া নলবাৰী আমি পাৰ্সোনালি কৰো আমাৰ পাৰ্সোনালি পঠাও এটো কাৰণত আমি ক'ব পাৰো কিন্তু গহপুৰৰ কথাটো কোৰিয়াৰত যায় যেহেতু কোৰিয়াৰটো আমি খুদিব লাগিব কোৰিয়াৰৰ লগত কনফাৰ্ম হৈয়ে ক'ব পাৰো এটো চাকচোন অফ হোৱাইট কালাৰত বহুতে বিচাৰি আছিল স্টেপল কটন ব্ৰকেট yellow ফুল আচ্ছা আচ্ছা স্টেপলত ব্ৰকেট yellow কোনজোৰ কলে বা মই ধৰিব পৰা নাই দেই এইটো চাকচোন অফ হোৱাইট মানুহজনী মৰম লগা পিন্ধা কাপোৰজোৰ মৰম লাগিছে বহুত ধুনীয়া কালেকশন yellow কালাৰ দেখুৱাবচোন নিশ্চয় দেখাম তুমি পিন্ধা কাপোৰজোৰ পাম নেকি হয় মই পিন্ধাজোৰ আছে আৰু মই দেখাইও আছো আপোনালোকক মই পিন্ধা জোৰাটো সঁচাকৈ বহুত ধুনীয়া লাগিছে থ্যাংক ইউ বৰ ধুনীয়া এন্টিমনি গায়া এখন আহিব মেখেলাখন আৰু ইয়াৰ সাইড বাৰি কেইটা থাকিব এনেকুৱাকৈ এইটো আছে অফ হোৱাইট কালাৰত এনেকুৱাকৈ থাকিব 1500 টছ কটন অফ হোৱাইট কালাৰত এইটো আপোনাৰ চকলেট কালাৰ কাম কৰা হৈছে মেৰুন কালাৰ আছে আচ্ছা দেখাইছো তো হেতু লাইভত দেখাইছো স্টক আউট হৈ গৈছে এইটো বহুত কেইটা জোৰা আছিল স্টক আউট হৈছে এতিয়া বৰ্তমান নাই যেতিয়া ৰিষ্টক হ'ব হেকেটা জোৰা যেতিয়া হেতু জোৰা যেতিয়া ৰিষ্টক হ'ব নিশ্চয় দেখাম কাৰণ আমি জাস্ট এটা দেখাইছিলো বহুতখিনি অৰ্ডাৰ হৈ গৈছে এইজোৰ কাপোৰ মই লৈছিলো বহুত ভাল কাপোৰ আচ্ছা আপুনি মই পিন্ধাজোৰ লৈছে না সঁচাই কাপোৰজোৰ ইমান পিন্ধি কমফৰ্ট নিজেই গম পাইছে আপুনি যিয়ে লৈছে তাই গম পাইছে খুব কমফৰ্ট হয় খুব ধুনীয়া আৰু কমফৰ্ট হয় পিন্ধি খুব ভাল পাব আপোনালোকে আকৌ এটা ধুনীয়া ডিজাইন দেখাই আছো এইটো এটা ডিজাইন আহিব আপোনাৰ এইবিলাক ইউনিক ডিজাইন হয় টছ কটনত এইটো চাওক আসলৰ ডিজাইনটো ইমান ধুনীয়াকৈ বনোৱা হৈছে ব্লু আৰু ব্লেকেৰে মিনা কাম কৰা হৈছে গটেই আসল পোৰশনখিনিত এইখিনি পোৰশনত আৰু ওপৰত আমাৰ ধুনীয়া ডিজাইন জবা ফুলৰ ডিজাইনটো ৱৰ্ক কৰা হৈছে এইটো মোকো লাগিছিল কেতিয়া পাম লব পাৰিব আকৌ আহিব কেইটামান তাৰপিছত কালাৰ চেঞ্জ কৰিম দেই কালাৰটো চেঞ্জ কৰিছো আচ্ছা ৰঙাজোৰ আচ্ছা আচ্ছা অকমান আগতে ৰঙা কোনজোৰ দেখালো টছ কটনত ললে চাগে আপুনি এইটো এটা চাওক পিংক কালাৰ এইটো পিংক কালাৰত আছিলে টছ কটন খুব ধুনীয়া এইটো এইবোৰ আপোনালোকৰ একদম ফুলি নাথাকে ভাবিব পাৰে যে ফুলি থাকিব নেকি বহুত মাৰ আছে একেবাৰে নাই বডি হাগিং হয় ধুনীয়াকৈ গাত লাগি থাকিব লিপিক খাই থাকিব আপোনালোকে যদি কস দিও পিন্ধিব পাৰে ধুনীয়াকৈ কস দিব পাৰিব আৰু যদি আপোনালোকে নিদিয়াকে কস নিদিয়াকে এনেকৈ খুলিও পিন্ধিব বিচাৰে তেতিয়াহলে তেনেকৈ পিন্ধিব পাৰিব এখন চাওক ইয়াৰ মেখেলাখন কিমান হেভি কাম কৰা হৈছে আৰু লখিমপুৰত পাই যাব সাইড পাৰিখিনি ব্লেকত দিয়া হৈছে ব্লাউজৰ স্লিভছত ধুনীয়া পাৰি আহিব আপোনাৰ কাপোৰবিলাক খসাই ধুনীয়া হয় নেকি হিৰুমণি থ্যাংক ইউ দে গুড ইভিনিং বাণী বৰঠাকুৰ বাইদেউ গুড ইভিনিং কি খবৰ লখিমপুৰত পাই যাব এইটো স্ক্ৰিনশ্বটটো ৰাখিব প্ৰাইস আহিব 1600 1600 এইটো খুব ধুনীয়া কালাৰ তাৰ ওপৰত ৰেড আৰু ব্লুৰে কাম কৰা হৈছে বেষ্ট কালেকশন শেয়াৰ কৰি দিলো বাণী বৰঠাকুৰ থ্যাংক ইউ আপোনাৰ পৰা বহুত কাপোৰ লৈ গটেই কাপোৰ ভাল হয় আপুনি যিমানখিনি পিন্ধা দেখো আমাৰ পৰাই লৈছে খুব ভাল লাগে আৰু আপুনি কিছুমান বিশেষ অনুষ্ঠানত আমাৰ পৰা লোৱা জোৰাবোৰ পিন্ধিছে খুব ভাল লাগিলে খুব প্ৰাউড ফিল কৰো ধন্যবাদ জনাইছো দেই গহপুৰত তুলিকা আপুনি হোৱাটছআপ কৰিব হোৱাটছআপত চাই মানে পিন কোড আমি কনফাৰ্ম কৰি কোৰিয়াৰ লগত তেতিয়াহে ক'ব পাৰিম আমি একচুয়ালি নলবাৰী হক আমাৰ ওচৰৰ যিখিনি লোকেশন আছে তাৰোপৰি এইফালে বৰপেটা ভবানীপুৰ হৰুপেটা সেইখিনি যিমান পাৰো আমি পাৰ্সোনালি দিও আমাৰ নিজাকৈ আমি গৈ কোৰিয়াৰ কৰো মানে পঠাই দিও সেইখিনি আমি অৰ্ডাৰ কনফাৰ্ম কৰিব পাৰো কিন্তু ধৰক আপোনাৰ বাকি যিখিনি লোকেশন বহুততে পঠাই আছো ক্যাশ অন ডেলিভাৰী কিন্তু আমি কোৰিয়াৰ লগত কনফাৰ্ম হইলো যে ডিটিডিসি সাৰ্ভিস अवेलेबल আছে নে নাই টছ কটনজোৰ পালো বহুত ধুনীয়া থ্যাংক ইউ গোলাঘাটতো সেম কন্ডিশন হয় আপোনালোকে কনফাৰ্ম কৰিব এইটো কালাৰ চাকচোন বৰ ধুনীয়া কালাৰ এই কালাৰটো চাওক ইয়াৰে প্ৰত্যেকটো কালাৰে সিলেক্টেড কালাৰ হয়
দেৰি দেৰিকৈ কাপোৰখিনি ৰিষ্টক হয় কিন্তু কালাৰ কেইটা যে বনোৱা হয় একদম সিলেক্টেড এইটো চাওক ইয়াত আপোনাৰ আসল পোৰ্শনটোত ব্লু আৰু ব্লেকেৰে কাম কৰা হৈছে আৰু গোটেই গাত জবা ফুলৰ ডিজাইনটো ৱৰ্ক কৰা হৈছে জবা ফুলৰ ডিজাইনটো কাম কৰা হৈছে এইটো কালাৰটো চাওকচোন অৰেঞ্জ বুলিও ক'ব নোৱাৰি ঠিক কি কালাৰ বুলি কও বহুত ধুনিয়া কালাৰ ইয়াৰ কম্বিনেশনটো বহুত মন লগা একেবাৰে ধুনিয়া ইউনিক আহিব এতিয়াহে চাইছো বা আচ্ছা ঠিক আছে জয়েন হৈ থাকিবা এখন চাওক ইয়াৰ মেখেলাখন এখন চাওক মেখেলাখন আৰু ইয়াৰ পাৰি কেইটা ব্ল্যাকত ব্লাউজৰ স্লিভছত ধুনিয়া পাৰি এটা আহিব এইটো চাওক দেখিছে ন এটো বহুত ধুনিয়া কালাৰ হয় আৰু এই জোৰাটো আপোনাৰ 1600 ধুনিয়াকৈ এয়া চাওক হাতেৰে ধুনিয়াকৈ মিনা কাম কৰা হৈছে ওয়াও ভেৰি নাইস থ্যাংক ইউ এইবোৰ এইটো এটা আছে আপোনাৰ ধুনিয়া ব্ৰকেট এইখিনি ডিজাইন ব্ৰকেটত আছে আৰু আগুৱাই যাওক বহুত ধুনিয়া দাম লৈ আপুনি কিন্তু আজিলৈকে বহুতেই লগাতকৈ বহুত দাম লয় আচ্ছা থ্যাংক ইউ মাজুলী হ'ব নেকি মাজুলী ল'ব পাৰিব নিশ্চয় গুড ইভিনিং লাইক শেয়াৰ কৰি দিছো থ্যাংক ইউ এইটো এটা চাওক কালাৰ বহুত ধুনিয়া কালাৰ এই ডিজাইনটো চাওক আপোনাৰ এইটো গটে গাত এইটো মেৰুন কালাৰ আৰু ইয়েলো কালাৰ দুটা কম্বিনেশনত আহিব পাৰি কেইটা এয়া চাওক পাৰিত মিনা কৰা আছে পাৰিত মিনা কৰা হৈছে এইটো এটা ধুনিয়া জোৰা মেখেলাখন আপোনাৰ ব্ৰকেট টাইপত থাকিব সাদৰৰ আসল পোৰ্শনখিনি যেটো আমাৰ এইখিনি এখন ব্ৰকেট টাইপত হয় কিন্তু আমাৰ মাজত আকৌ বুটা ৰাখিছো মাছ ভাগতো কাম কৰি ৰাখিছো মুগা কালাৰৰ টচ কটন আৰম্ভণিতে এজোৰ খুব ধুনিয়া মুগা কালাৰ দেখাইছে চাবচোন এখন মেখেলা আৰু ব্লাউজৰ স্লিভছত আহিব পাৰি এটা খুব ধুনিয়া পাৰি মৰম লগা কালেকশন থ্যাংক ইউ বা আপোনাক চালে চাই থাকিব মন যায় কাপোৰ তো পটাপট গুছি গলে আধা পঢ়াই নহল কমেন্টখিনি আপুনি পিন্ধাজোৰ হ'ব নেকি মই পিন্ধাজোৰ আছে এইটো স্ক্ৰিনশ্বটটো ৰাখিব বহুত ধুনিয়া জোৰা 1600 কালাৰ কম্বিনেশন সব বহুত গৰ্জিয়াছ হয় পুরো বিবর ঠাকুর নামখিনি লিখিবা দে এইখিনি একটু নহয় আৰু যে আৰু দুটা জোৰা দিছিল এইবিলাকতো আগতে দিয়া আৰু দুটা দিছিল তিনিটা দিয়া নাছিল বগা আৰু পিংক আছিল যে তিনিটা এইটোতো আগৰে কোনবা দিনৰে এইখিনিকে চাব ওলা ওপৰ দি দিছো কেঁচাপাত কটন দেখাই দিছো এইখিনি মই দিনা হেৰি দিছিলো আপোনাৰ ৰিল দিছিলো বহুতে ফটোবোৰ দিছে তো ফটোবোৰ বিচাৰি আছে কিন্তু মই ফটোখিনি ঠিক উঠোৱা নাই আপুনি পিন্ধা কাপোৰজোৰ মোৰ বহুত পছন্দ হৈছিল যিকোনো হওক আপুনি পিন্ধা দেখি মনটো ভাল লাগি গৈছে আচ্ছা আচ্ছা ঠিক আছে থ্যাংক ইউ এইটো আছে বহুত কেইটা জোৰা আছে মই পিন্ধি থকা জোৰাটো বহুত কেইটা আছে অৰ্ডাৰ কৰিব পাৰিব আকৌ মই দেখাই দিম এইটো আহিব আপোনাৰ পিওৰ কেঁচাপাত কটন আমি নতুনকৈ বনাইছো বহুত গৰ্জিয়াছ আছে একদম ধুনিয়া পাৰ্টি ওয়্যাৰ কৰিব পৰা আসলটো এনেকুৱাকৈ সিলভাৰ গুনা ওয়ার্ক কৰা আছে ৰেডি টু ওয়্যাৰ কৰি ৰখা হৈছে এইটো সব বহুত গৰ্জিয়াছ আৰু কালাৰটো এইটো লাইট শেডত আছে পিংকেৰে আৰু পাৰিটোত মিনা কৰা হৈছে মিনা কৰি ৰখা হৈছে পাৰিটোত এইবোৰ পাৰ্টি ওয়্যাৰ কৰিব পাৰিব এইটো থাকিব ব্লাউজ পিস পিওৰ কটনত আহিব ব্লাউজ পিসটো আৰু আপোনাৰ এখন থাকিব ইয়াৰে মেখেলাখন ষ্টিচ কৰি ৰখা হৈছে বহুত ধুনিয়া বহুত মৰম লগা এখন চাক মেখেলাখন এখন আহিব মেখেলা ওপৰলৈকে কাম কৰা হৈছে মই এজোৰ লম ঠিক আছে নিশ্চয় এইকেইটা হিদিনা ৰিলত দিওঁতে বহুতে ফটোবোৰ দি মানে খুলি চাব মই কৈছো মই লাইভত দেখাই দিম আপোনালোকে চাব বহুতে কৈছে নালাগে লাইভত দেখালে নাপাও আৰু তেনেকুৱা কৈ আছে এখন আহিব মেখেলা ধুনিয়া হল বহল হয় মেখেলাখন এইটো এটা কালাৰ আছে এইটো ৰেডি টু ওয়্যাৰ কৰি ৰাখিছো মজা লাগিছে থ্যাংক ইউ এইটো ব্লাউজ পিস দেই ব্লাউজ পিসটো থাকিব এনেকুৱাকৈ এইটো স্ক্ৰিনশ্বটটো ৰাখিব এইটো জোৰা আপোনালোকে যদি ৰেডি নকৰা কৰা 3500 আৰু ৰেডি টু ওয়্যাৰ কৰি ললে 3700 হ'ব এইটো স্ক্ৰিনশ্বটটো ৰাখিব কালাৰটো একদম লাইট গ্ৰীন হয় একদম লাইট গ্ৰীনত আছে
এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব খুব গৰ্জিয়াছ আৰু পিন্ধি যে কি মজা লাগিব পাৰ্টি ওৱেৰ কৰিব পাৰিব আপোনাৰ বিয়া আহি আছে বিয়াত ধুনীয়াকৈ পাৰ্টি ওৱেৰ হিচাপে ল'ব পাৰিব নেক্সট আমি হোৱাইটত এটা দেখাই দিওঁ এইটো ৰেডি কৰা নাই ৰেডি কৰা এটা দেখাই দিছোঁ নেক্সট হোৱাইটত দেখাই দিছোঁ এইটো আহিব হোৱাইটত এইটো খুব ধুনীয়া হোৱাইটত আছে এনেকুৱাকৈ বহুত ধুনীয়া হয় ইয়াৰ মেটেৰিয়েলটো এইটো চাওক হোৱাইটৰ ওপৰত চিলভাৰ থাকিব আমি এনেকুৱাকৈ পম্পম ধুনীয়াকৈ মিলাই কৰি ৰাখিছোঁ আৰু গোটেই গাটোত বুটাখিনি ঘন ঘনকৈ ৱৰ্ক কৰা হৈছে একদম ছফ্ট মেটেৰিয়েল কেঁচাপাত কটন পিয়ৰ কেঁচাপাত কটন হয় বহুত ধুনীয়া হয় মোৰ নামটো লিখিবা নিশ্চয় এইটো চাওক এইটো আহিব হোৱাইটত কেঁচাপাত কটন গৰ্জিয়াছ ধুনীয়াকৈ চকলেট কালাৰ ৱৰ্ক কৰা হৈছে ৰেডি টু ৱেৰ হৈ আছে আৰু ইয়াত আপোনাৰ এইটো আছে ব্লাউজ পিচ এইটো আহিব ইয়াৰ ব্লাউজ পিচ ব্লাউজৰ স্লিপছত দুটা পাৰি থাকিব এইটো ব্লাউজ পিচ থাকিব আৰু এইখন আহিব ইয়াতে মেখেলাখন এইটো এইখন আহিব ইয়াতে মেখেলাখন এইখন চাওক খুব ধুনীয়া হয় সো প্ৰিটি থ্যাংক ইউ এইটো যদি ৰেডি নকৰাকৈ লয় 3500 আৰু ৰেডি টু ৱেৰ কৰি ল'লে 3700 শিৱসাগৰলৈ আপোনালোকে অনলাইন যোগে পেমেন্ট কৰি ল'ব পাৰিব আপোনালোকৰ এড্ৰেছটো দিলেই হ'ল একদম পিয়ৰ কেঁচাপাত কটনৰ বহুত ধুনীয়া বহুত কমফৰ্ট জোৰা হয় এইটো চাওক এনেকুৱাকৈ স্ক্ৰিনশ্বটটো ৰাখি দিব বহুত ধুনীয়া এইবোৰ একদম ধুনীয়া নতুন দুৰ্গা পূজাৰ কালেকশ্যন আহি পৰিছে আহিব আপোনালোকে আহিও ল'ব পাৰিব আকৌ সেম ডিজাইন আমি পিংকত বনাইছো এইটো চাব পিংকত আছে এইটো পিংকত আহিব খুব গৰ্জিয়াছ এইটো আছে আপোনাৰ পিংক কালাৰৰ এইটো পিংক কালাৰত আহিব এনেকুৱাকৈ ৰাখিছে ইয়াৰ আপোনাৰ পম্পমখিনি ষ্টিল গ্ৰে কালাৰ পিংক কালাৰ কৰা আছে সিলভাৰ কালাৰ সিলভাৰৰ লগত মিলাই আৰু নামবোৰ লিখি আছে নামবোৰ লিখিছা ন লিখি দিয়া এইটো চাওক এইটো আহিব আপোনাৰ পিংক কালাৰত ধুনীয়া কেঁচাপাত কটনৰ জোৰা পাঠশালাত আছে দোকানখন এনেকুৱাকৈ আপোনাৰ এইটো বৰ্ডাৰটো এনেকুৱাকৈ ৰেডি কৰা আছে আৰু মিনা কৰা হৈছে আমাৰ দোকান পাঠশালাত আছে পাঠশালা মুগুৰিয়া কালী মন্দিৰৰ ওচৰত আহিব আহি আমাৰ ইয়াতেও চাই চিটিও কালেকশ্যনবোৰ ল'ব পাৰিব আৰু এতিয়া যিহেতু পূজা হয় পূজাৰ কালেকশ্যনবোৰ আহি গৈছে আপোনালোকে দেৰি নকৰিব ধুনীয়াকৈ আহল বহল দীঘল হয় চাদৰ সকলোৱে আৰামছে ৱেৰ কৰিব পাৰিব আৰু ইয়াত আপোনাৰ এইটো ব্লাউজ পিচ থাকিব এইটো ব্লাউজৰ স্লিপছত আহিব দুটা পাৰি পিংকত আছে কটনত থাকিব আৰু এইখন থাকিব ইয়াৰ মেখেলাখন এইখন আহিব হয় হয় এইখন আছে ইয়াৰ মেখেলাখন মেখেলাৰ এনেকুৱাকৈ আঁঠুৰ ওপৰলৈকে ৱৰ্ক কৰা থাকিব এইখন এইটো বহুত গৰ্জিয়াছ পাৰ্টি ৱেৰ জোৰা হয় পিয়ৰ কেঁচাপাত কটন প্ৰাইচ আহিব 3700 ৰেডি টু ৱেৰ কৰি আৰু ৰেডি নকৰাকৈ 3500 আৰু এটা দেখাই দিছো ইয়াত এইকেইটা কালাৰে আছে ন এইটো ৰেডি কৰা নাই ৰেডি নকৰাকৈ আহিব এইটো হোৱাইট গ্ৰীণ কম্বিনেশ্যনত আছে এইটো আহিব ৰেডি নকৰাকৈ হোৱাইট গ্ৰীণ কম্বিনেশ্যনত আছে এইকেইটা ৰেডি নকৰাকৈ আছে না আছে যদি আপোনাৰ আগত আকৌ দেখুৱা কেইটা ৰেডি নকৰাকৈও লাগে ৰেডি নকৰাকৈও ল'ব পাৰিব চাওকচোন ডিজাইনটো ইমান মৰম লাগিছে আৰু ইয়াৰ এই কেঁচাপাত কটনটো বহুত সফ্ট হয় একেবাৰে সফ্ট হয় যিয়ে ল'ব ন বুজি পাব এইখন আহিব আপোনাৰ মেখেলাখন সৰি চাদৰৰ আচল পোৰ্শনটো এনেকুৱাকৈ ব্ৰকেট দি হেভি কৰি ৰখা হৈছে এইখন আছে ইয়াৰে মেখেলা এইখন চাওক মেখেলাখন থাকিব আৰু ইয়াৰ সাইড বৰ্ডাৰ ব্লাউজ পিচ এইটো ব্লাউজ পিচ থাকিব ব্লাউজৰ স্লিপছত দুটা পাৰি আৰু এইখন থাকিব ইয়াৰে মেখেলাখন খাইত বহুত দামী দোকানত কিনিলো বাট উৰুলি ইজ বেষ্ট জুৰি কাশ্যপ থ্যাংক ইউ জুৰি থ্যাংক ইউ এইটো চাওক এইটো বহুত ধুনীয়া এইযোৰ কেঁচাপাত কটনৰ আপোনাৰ হোৱাইটৰ ওপৰত বেষ্ট হোৱাইট হয় তাৰ ওপৰত গ্ৰীণ কাম কৰা হৈছে প্ৰাইচ আহিব 3500 খুব ধুনীয়া সফ্ট কোৱালিটি হয় খুব ভাল পাব এখানে একদম প্রিমিয়াম কোয়ালিটির হয় নামবিলাক লিখিবা হা আৰু এটা দেখাই দিছো সেম নতুনকৈ আহিছে এইটো এটা কালাৰ চাওকচোন কি যে সুইট কালাৰ একেবাৰে পিচ পিংক টাইপৰ হয় কালাৰটো লগত ডিজাইনটো আৰু কি কম নকও আৰু এইটো পিচ পিংক টাইপত আছে এইটো সব বহুত গৰ্জিয়াস হয় এইটো বহুত ধুনিয়া গৰ্জিয়াস হয় পিচ পিংক কালাৰত আছে আসলখিনি আপোনাৰ এনেকুৱাকৈ বহুত ধুনিয়াকৈ কৰা হৈছে এইবোৰ কালাৰ
কবলগিয়া কালাৰ আৰু অৰিজিনেলি মানে আপুনি যদি আহি ইয়াত কাপোৰযোৰ চাই ন মানে এৰি থৈ যাব নোৱাৰিব লবই তেনেকুৱা হয় ইমান ধুনীয়া সুইট কালাৰ হয় পিচ পিংক টাইপৰ আৰু গতে গাটো চেক মিনা কৰা বুটাটো সিলভাৰ আৰু আপোনাৰ এনেকুৱাকৈ কৰা হৈছে এটো সিলভাৰ আৰু মিনা কৰা বুটাটো কাম কৰা হৈছে একদম ধুনীয়া হয় এযোৰ কাপোৰ ৰেডি কৰা নহয় ৰেডি কৰিলে আৰু মজা লাগিলে হয় ৰেডি কৰি যদি দেখাব পাৰিলে হয় আকৌ মজা লাগিলে হয় এইখন আহিব ইয়াত মেখেলাখন এনেকুৱাকৈ মেখেলাখন থাকিব আৰু সাইড বৰ্ডাৰ ব্লাউজৰ স্লিপছত আহিব পাৰি এটা এইটোটা খুব ধুনীয়া গৰ্জিয়াস নতুন প্ৰিমিয়াম কোৱালিটিৰ কেঁচাপাত কটনৰ জোৰা হ'ব 3500 এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব খুব ধুনীয়া কিলি কালেকশন থাকে একদম কালাৰ না কালাৰ আৰু এইবোৰ একদম নিউলি প্ৰিমিয়াম কোৱালিটিৰ হয় ইয়াৰ যেটো কটনটো একদম যেটো আমাৰ লেটেষ্ট কৰা হয় এই কটনটো ইয়াত ইউজ কৰা হৈছে এইটোৰ প্ৰাইসটো অকমান হেকাৰণে বেছি আছে বাকিখিনি আমাৰ ধৰক কিছুমান ধৰক মাস্টাৰাইজ কটন থাকে বা পদ্মিনী থাকে কিন্তু এইটো একদম পিওৰ যেটো আমাৰ পিওৰ একদম হেৰি কটনটো হয় লেটেষ্টেড কটন হয় এইটো এটা সেম আহিব তেনেকুৱা এইটো ব্ল্যাকত হয় এইটো ব্ল্যাকত আহিছে খুব ধুনীয়া এইটো ব্ল্যাকত বনোৱা হৈছে এইটো আহিব এনেকুৱাকৈ ব্ল্যাক কালাৰত পিংক আৰু সিলভাৰৰ কম্বিনেশনত আহিব আসলখিনি এনেকুৱাকৈ থাকিব আসলখিনি এনেকুৱাকৈ থাকে গতে গাটো সৰু সৰু বিন্দি বুটা ওয়াৰ্ক কৰা হৈছে এইটো আহিব ব্ল্যাক কালাৰত এইটো ব্ল্যাকত আহিব এইটো ৰেডি কৰা হোৱা নাই ৰেডি কৰিলে আকৌ মজা লাগিল হয় এইখিনি জোৰা ইয়াত চাই চিটি জিয়ে লয় এইখিনি সুয়ে কাপোৰখিনি মানে এৰি নিদিয়ে আৰু ইমান ভাল লাগে টাচ কৰি এনেকৈ কৈ থাকে যেতিয়া আহিব মানে এইটো আৰু ইয়াৰ মেখেলাখন আহিব এনেকুৱাকৈ এখন আছে ইয়াৰ মেখেলা আৰু ইয়াৰ সাইড পাৰি কেটা বহুত ধুনীয়া সৰু সৰুকৈ ৰখা হৈছে সাইড পাৰি লগালে ব্লাউজটো দুটা পাৰি থাকিব সাইড পাৰি লগালে ৰেডি টু ওয়্যাৰ কৰিলে আকৌ বেছি ধুনীয়া লাগে ভাই জোৰাটো ব্ল্যাক জোৰাটো ৰেডি কৰাৰ পিছত খুব গৰ্জিয়াস লাগিব এইখন আহিব ইয়াৰে মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখিব প্ৰাইস আহিব 3500 এইটো এটা নতুন ডিজাইন সব খুব ধুনীয়া কেঁচাপাত কটনৰ ব্ল্যাক জোৰাটো ভাল লাগিছে থ্যাংক ইউ বহক ভাই এইটো এটা নতুন ডিজাইন আহিছে খুব ধুনীয়া চাওকচোন আসলৰ ডিজাইনটো ইমান মৰম লগা ইয়াত আপোনাৰ খিসা এইটো খিসা আৰু হুটাৰ কম্বিনেশনত ওয়াৰ্ক কৰা হৈছে এইটো চাব বিৰাট গৰ্জিয়াস আৰু গতে গাটো সৰু সৰু বিন্দি বুটা ওয়াৰ্ক কৰা হৈছে এইটো এটা একদম ধুনীয়া নতুন ডিজাইন আৰু কালাৰটো যে কি কম যে ধুনীয়া এটা কালাৰটোৰ কথা আকৌ ক'ব নোৱাৰো নো ওয়াৰ্ড টু সে আৰু আপোনাৰ মেখেলাখন চাওক এনেকুৱাকৈ আহিব একদম ব্ৰকেট মেখেলাখন ৰাখিছে লাগিছে একদম ব্ৰকেটত ৰখা হৈছে এখন চাওক মেখেলা আহল বহল ধুনীয়া গৰ্জিয়াস একদম ব্ৰকেট ডিজাইনত ইয়াৰ মেখেলাখন থাকিব আৰু সাইড বৰ্ডাৰ কেটা সৰু সৰুকৈ থাকিব ব্লাউজৰ স্লিপছত থাকিব দুটা পাৰি খিসা আৰু উটা দুইটা মিক্স কৰি কৰা হৈছে কেঁচাপাত কটনত এটা বিৰাট গৰ্জিয়াস জোৰাই দিছে বহুত ধুনীয়া হয় একদম নতুনকৈ আহিছে ইউনিক কালাৰ ইউনিক ডিজাইন তোমাৰ দোকানত যাব মন এইটো স্ক্ৰিনশ্বটটো ৰাখিব বহুত গৰ্জিয়াস ডিজাইন ৰেডি টু ওয়্যাৰ কৰাৰ পিছত বিৰাটে ধুনীয়া লাগিব প্ৰাইস আহিব 3500 3500 টকা এয়া স্ক্ৰিনশ্বটটো ৰাখি দিব এটা দিছেনে আছে আকৌ এটা আমি ওয়াইন কালাৰত বনাইছো আকৌ দেখাইছিলো আগতে এই কালাৰটো এই ডিজাইনটো এটা বহুত এটা ডিজাইন আহিছে নতুন নতুন কেঁচাপাত কটন বা বহুত ধুনীয়া লাগিছে কাপোৰবোৰ হয় বহুত মৰম লগা হয় কালাৰ আর বেস্ট মনীষা বয়ান অল কালার আর বেস্ট থ্যাংক ইউ এই হেৰিতে কাটিছো এইটো ওয়াইন কালাৰত ধুনীয়া একদম প্ৰিমিয়াম কোৱালিটিৰ কেঁচাপাত কটন ফটো ঠিকে আহি আছে কিন্তু দেই ফটো ঠিকে আহি আছে এইটো বগলে ডিজাইনটোত আছে ওয়াইন কালাৰটো
ওয়াইন কালাৰত এটো আমি বগলি ডিজাইন সিলভাৰ ৰেড কম্বিনেশনত বহুত ধুনিয়াকৈ বনাইছো এটো চাওক এটো মাজৰখিনি আপোনাৰ কাম কৰা থাকিব তেনেকুৱাকৈ এটো আহিব আপোনাৰ ওয়াইন কালাৰত এটো ডিজাইন একদম পিন্ধিব পাৰ্টি ওয়্যাৰ কৰিব মজা লাগিব পাৰ্টি ওয়্যাৰ কৰিব বহুত ধুনিয়া লাগিব আৰু এইখন আছে আপোনাৰ মেখেলাখন এখন সাফ মেখেলাখন বহুত গৰ্জিয়াস আৰু পাৰিকেটা ইয়াত লগাই লব একেবাৰে সৰু সৰু কৈ দিয়া হৈছে আৰু ব্লাউজটো ব্ল্যাকত থাকিব দুটা পাৰি থাকিব এটা সাইড পাৰি ওয়াইন কালাৰত আহিব এটো একদম ধুনিয়া এটা ডিজাইন আমাৰ মোগলিৰ ডিজাইনটো এটো চাওক আপোনাৰ ফিক্স পাৰিৰ ডিজাইনত বনোৱা হৈছে ফিক্স পাৰিৰ ডিজাইনত কালাৰ ওয়াও এজুৰ ইমান ধুনিয়া লাগিছে ডিজাইন মজা থ্যাংক ইউ জাস্ট লুকিং লাইক এ বাউ থ্যাংক ইউ এটো স্ক্ৰিনশ্বটটো ৰাখি দিব 3500 এটো আহিব আপোনাৰ ওয়াইন কালাৰত খুব ধুনিয়া গৰ্জিয়াস হয় আগৰজোৰৰ পটি দেখাবা ইয়াৰে আগৰজোৰৰ কি আছিলে পটিখিনি দেখাইছো কিন্তু ন সৰু সৰু কৈ আছে পটিখিনি দেখুৱা হৈছে একদম সৰু সৰু কৈ আছে এটো আছে পিংকত কি যে মজা পিংক বহুত মৰম লগা পিংক হয় এটো আমাৰ সেম ডিজাইন নেটৱৰ্ক ইস্যু হৈ থাকিব পাৰে এনে কিন্তু ঠিকে আহি আছে পিকচাৰটো এইটো চাওক এইটোটা আহিব পিংক কালাৰত এনেকুৱাকৈ সেম বগলিৰ ডিজাইনটো কাম কৰা হৈছে একদম যেটো আমাৰ ইয়াত কটন ন কটনটো একদম বহুত সফট এন্ড লেপ টেস্টেড হয় এইটো কটনটো আপোনাৰ লেপ টেস্টেড হয় আৰু ইয়াত পাৰিবোৰ চাওক এইবোৰ সাইড পাৰি একদম আপোনালোকে কাপোৰজোৰ ৰিসিভ কৰি একেবাৰে ধুনিয়া লাইট ওয়েট যেটো বহুত সফট কোৱালিটি পিন্ধি কিন্তু বিৰাতে ভাল পাব এইকেটা জোৰা ডিজাইনটো ডিজাইন কালাৰটো এইবোৰ কালাৰ অকমান এই পিংকটো দেখিছে না অকমান ডিফাৰেন্ট হয় নরমাল পিংকতকৈ এই পিংকটো অকমান ডিফাৰেন্ট পিংক হয় এটো ভাল লাগে আৰু তেনেকুৱা আৰু ইয়াত আপোনাৰ ডিজাইনটো আৰু কবই নালাগে ন এটো ডিজাইন চাওকচোন কিমান ধুনিয়া এটা ডিজাইন ইয়াত কাম কৰা হৈছে সিলভাৰ গুনা আৰু আপোনাৰ ধুনিয়াকৈ বগলি ডিজাইনটো জাস্ট কিমান যে ধুনিয়াকৈ বনোৱা হৈছে তুমি পিন্ধাজোৰ দেখাম মই দেখুৱা নাই আৰু ইয়াত আপোনাৰ এখন আহিব মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিসটো এনেকা কৈ থাকিব হেভি কৈ থাকিব এটো ব্লাউজ পিস হেভি ওয়ার্কত থাকিব এটোৰ প্ৰাইস আহিব আপোনাৰ 3500 কিছু মজা ধুনিয়া জোৰা কিন্তু এইকেইটা যদি আপোনালোকে দেখা পায় সুই চাই কাপোৰ কেজুৰ বহুত ভাল পাব মৰম লগা কাপোৰবোৰ থ্যাংক ইউ একদম সফট হয় নেক্সট আকৌ এটা ব্লু কালাৰত বনাইছো এটো ব্লু কালাৰত বনাইছো সেম ডিজাইন এটো চাওক এটো ব্লু পিংক আৰু সিলভাৰৰ কাম কৰা হৈছে এটো চাওক আপুনি যদি ব্লু কালাৰত এজোৰ ভাল জোৰা লব বিচাৰি আছে পূজা হিচাপত এজোৰ ধুনিয়া জোৰা লব বিচাৰি আছে এই কেঁচাপাত কটন জোৰ লক আৰু আপুনি পিন্ধি কব যে গাত থকা যেনে নালাগে ইমান ধুনিয়া কমফৰ্ট হয় লগতে আকৌ কি মজা লাগিব ডিজাইনটো পাৰিটো লগাব কাৰণ একদম সৰুকৈ পাৰিটো দিয়া হৈছে এয়া চাওক এখিনি আসলৰ ডিজাইনটো ধুনিয়াকৈ সৰুকৈ পিংক আৰু সিলভাৰ কম্বিনেশনত দিয়া হৈছে বহুত মৰম লগা হয় বা ধুনিয়া লাগিছে কাপোৰবোৰ থ্যাংক ইউ পাৰিখিনি এনেকুৱাকৈ আপোনাৰ থাকিব ইয়া পিংকত থাকিব ইয়াত মিনাও বক দিয়া হৈছে আৰু এটো ব্লাউজ পিস ব্লাউজৰ স্লিভছত তিনিটা পাৰি দিয়া হৈছে ব্লাউজৰ স্লিভছত তিনিটাকৈ পাৰি থকা হৈছে বিৰাট মৰম লাগিব ব্লুটো কিন্তু কিছু ধুনিয়া লাগিব যেতিয়া ৰেডি টু ওয়্যাৰ কৰি ধুনিয়াকৈ পিন্ধিব কিছু ধুনিয়া লাগিব পিওর কেঁচাপাত কটন 3500 একদম ধুনিয়া আপোনাৰ পাৰ্টি ওয়্যাৰ সামাৰ ওয়্যাৰ পাৰ্টি ওয়্যাৰ আৰু ধৰক দুৰ্গা পূজাটো ধৰক গৰমটো থাকিবই বা দিনৰ ভাগত বিয়া খাব বা ৰাতিৰ ভাগতো আপুনি পিন্ধি যাব পাৰে নেক্সট আকৌ এটা আমি ডিজাইন এটো পিংকত বনোৱা হৈছে এটো চাওক এটো ডিজাইনটো পিংকত বনোৱা হৈছে এটা ইউনিক ডিজাইন হয় এটো মই খুলি দেখাই দিছো এটো আমাৰ কটন কেঁচাপাতত বনাইছো এটো আসলখিনি এইবোৰ জোৰা একচুয়ালি আমি প্ৰত্যেকটো জোৰা ৰেডি টু ওয়্যাৰ কৰি দেখাব লাগে তেতিয়াহে অৰিজিনাল লুকসটো ইয়াৰ আহি যাব কিন্তু ধৰক কৰা নহয় কিন্তু লব পাৰিব এখন চাদৰখন একদম ঘন সৰু বিন্দি বুটা ওয়াৰ্কত আহিব আৰু ইয়াৰ আসলটো সব ব্ৰকেট টাইপত ধুনিয়াকৈ ৰখা হৈছে আৰু মেখেলাখনত থাকিব আপোনাৰ কিংখাপ ডিজাইনটো বক কৰা হৈছে এটো ব্লাউজ সাইড পাৰিখিনি সৰুকৈ থাকিব ব্লাউজৰ স্লিভছত দুটা পাৰি সাইড পাৰিখিনি লগাই লোৱাৰ পিছত সব কিমান ধুনিয়া লাগিব কাপোৰজোৰ আৰু ইয়াত আপোনাৰ এখন আহিব মেখেলাখন এইটো এটা বিৰাট গৰ্জিয়াস ডিজাইনৰ কেঁচাপাত কটনৰ জোৰা হয় একদম সব বহুত গৰ্জিয়াস হয় এইবোৰ একদম ধুনিয়া নতুন ডিজাইন আমাৰ লঞ্চ হৈছে খুব ভাল পাব আপোনালোকে এইটো চাওক প্ৰাইস আহিব 3500 কালাৰটো পিংকৰ ওপৰত সিলভাৰ আৰু আপোনাৰ পিংক ওয়াৰ্ক কৰা হৈছে
স্ক্ৰিনশ্বটটো ৰাখি দিব যদিহে আৰু একদম প্ৰিমিয়াম কোৱালিটিৰ যেটো কেঁচাপাত কটন হেতু হয় এটো স্কাই কালাৰ এটো আমি স্কাই কালাৰত বনাইছো নামখিনি লিখিছা যিসকলে নতুনকৈ শেয়াৰ কৰিছে তেওঁলোকৰ নামখিনি লিখিবা এটো চাব স্কাই কালাৰত এই ডিজাইনটো চাব কিমান মজা ডিজাইন হয় এটো চাব আৰু গটে গাটুত সেম বুটা হোল বডি ওয়ার্ক কৰা আছে গটে গাটুত হোল বডি কামখিনি কৰা আহিব এটো এটা আহিব আপোনাৰ বহুত ধুনিয়া গৰ্জিয়াস আৰু কাপোৰ কি যে সফট ইউনিক ডিজাইন বা নামটো লিখিবা ওয়াও মজা কালাৰ আৰু ইয়াৰ মেখেলাখন থাকিব এনেকুৱা কৈ এইখন আহিব মেখেলাখন আৰু সাইড পাৰি কেটা সব সৰু সৰুকৈ ধুনিয়াকৈ ৰাখিছে একেটা সাইড পাৰি দেখিছা সাইড পাৰি কেটা সৰু সৰুকৈ আছে আৰু ইয়াৰ ব্লাউজৰ স্লিপছত থাকিব দুটা পাৰি খুব ধুনিয়া গৰ্জিয়াস হয় এটো আহিব ইয়াৰে ব্লাউজ পিস এটো আহিব ইয়াৰে ব্লাউজ পিস এটো প্ৰাইস আহিব 3500 ৰেডি কৰা হেই জোৰাটা দিয়াছো নাম মছলি দিয়া যদি ওকো কৈছে কাপোৰখিনি ৰিটাৰ্ণ কৰি দিব লাগিব সেদিন কি ৰেডি হৈছে এই বগাখিনি ইয়াতে দিয়াছো বগা জোৰাখিনি এই দুটা তো দিয়া দুটা পিছত দেখাই সেইখিনি দেখিয়া মই পিন্ধা জোৰাটো দেই তো সেম মই পিন্ধা জোৰাটো এইখন আহিব চাদৰ এটো আৰু সেম হয় মই পিন্ধি থকা জোৰাটো এটো সেম হয় ওয়াশ কটন মেটেৰিয়েল সেম হয় যেটো পিন্ধি আছো এটো আপোনালোকে লব পাৰিব এটো আছে জোৰাটো আৰু ইয়াৰ ব্লাউজ পিস সাইড পাৰ এনেকুৱা কৈ থাকিব এখন আহিব মেখেলা সম্পূৰ্ণ হেভি কাম কৰা হৈছে যেটো মই পিন্ধি আছো আৰু একেটা সাইড পাৰি ব্লাউজ পিস থাকিব সাইড পাৰি ব্লাউজ পিস আহিব প্ৰাইস আহিব একেটা এটো জোৰাৰ প্ৰাইসটো আহিব 1600 একদম ধুনিয়াকে কাম কৰা হৈছে ওয়াশ কটন আৰু একদম প্ৰিমিয়াম কোৱালিটি এটো স্ক্ৰিনশ্বটটো ৰাখি দিব কাপোৰৰ কোৱালিটি বহুত ভাল পাব নেক্সট আকৌ দেখাই দিছো কেটামান এটো এটা আছে হোৱাইটত আপোনাৰ এটো এটা আহিব খুব ধুনিয়া জোৰা হোৱাইটত এনেকুৱা কৈ সব ডিজাইনটো সুপাৰ কটন মেটেৰিয়েলত আহিব এনেকুৱা কৈ গটে গাটোতে কামখিনি কৰা থাকিব একেটা সাইড পাৰি সৰুকৈ থাকিব আপোনাৰ পৰা লৈছো ভাল পাইছো কাপোৰৰ কোৱালিটি ইজ দা বেষ্ট থ্যাংক ইউ এটো আহিব আপোনাৰ সফট সুপাৰ কটন মেটেৰিয়েলত থাকিব আৰু এটো ব্লাউজ পিস দুটা পাৰি আহিব 1500 এখন আহিব মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখিব 1500 এটো আহিব সুপাৰ সফট কটন মেটেৰিয়েল নেক্সট আছে আপোনাৰ হোৱাইটত দেখাই দিছো কেটামান এই হোৱাইটত যে কিং কাপ ডিজাইনৰ যে আছে আৰু হিদিনা লাইব্ৰেৰী কাপোৰবিলাক এতে থৈ দিছা নেকি এইটা বহুত নতুন আছে বগা এটো আছে ফিক্স পাৰি বৰকট ওয়াশ কটন হোৱাইট জুই ধুনিয়া লাগিছে তেনেকুৱা যিখিনি আছে দিয়া এটো মুগা আৰু মুগাৰ মাজত আপোনাৰ ৰেড মিনা কৰা হৈছে এটো এটা আহিব আপোনাৰ ওয়াশ কটন মেটেৰিয়েলত হোৱাইট জুই ধুনিয়া লাগিছে থ্যাংক ইউ এটো আহিব এনেকুৱা কৈ আৰু এখন আছে ইয়াৰে মেখেলাখন এই আছে এখন আছে মেখেলা আৰু ব্লাউজৰ স্লিপছত থাকিব তিনিটা কৈ এই তিনিটা ব্লাউজৰ স্লিপছত আহিব प्राइस আহিব 1850 1850 টাকা 1850 रुपीस পিওর পদ্মিনী কটনত কি হয় নহয় বেলেগ বেলেগ মানে হেৰি কেইটা বুটা কেইটা বেলেগ বেলেগ আছে পিওর পদ্মিনী কটনত লাস্ট টাইম যে দেখাইছিলো একদম সফট মেটেৰিয়েল নতুনকৈ বনাই আনিছিলো ইয়াৰে জোৰা কেইটা তাতে মই দেখিছো কেইটামান ভিতৰতো আছে এইটো সব এইটো বহুত ধুনিয়া মাল্টি কালাৰত একদম মাস্টাৰাইজ কটনৰ নিচিনা হয় কেইটা জোৰা একদম সফট মেটেৰিয়েল হয় একদম সফট হয় এইটো সব এইখন আহিব চাদৰখন এইবোৰ আপোনালোকে ওয়াশ কৰিব পাৰিব হ্যান্ড ওয়াশ কৰিব পাৰিব এইখন আছে মেখেলা বহুত ধুনিয়া আৰু সাইড পাৰিখিনি পিংকত থাকিব ব্লাউজৰ স্লিপছত থাকিব এটা পাৰি পিওর পদ্মিনী কটন একদম সফট মেটেৰিয়েলত আহিব এইটো প্ৰাইস আহিব 1850 रुपीस 1850 টাকা এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব নেক্সট আকৌ এটা দেখাই দিছো এইটো আপোনাৰ গটেখিনি একে খালি ইয়াত আপোনাৰ বুটাৰ কালাৰবোৰ বেলেগ কৈ আছে ওপৰত ডিজাইনটো
আচ্ছা নুনি কটন ঠিক আছে এইটো চাওক এইটো এনেকুৱাকৈ থাকিব মাল্টি কালাৰ কাম কৰা হৈছে প্ৰত্যেকটো জোৰাতে আৰু ওপৰত আপোনাৰ এনেকুৱাকৈ কেজ বছাৰ ডিজাইনটো থাকিব কেজ বছাৰ ডিজাইনটো ওপৰত কাম কৰা আছে আৰু এইখন থাকিব ইয়াতে মেখেলাখন এইখন আহিব মেখেলা পাৰি কেইটা থাকিব এনেকুৱাকৈ পিংক কালাৰত প্ৰাইস আহিব 1850 টকা 1850 টকা ইয়াৰ প্ৰাইসটো নেক্সট আহিব এইটো আছে এটা ধুনিয়া ইয়াৰ আপোনাৰ এইটো চাওক এইটো আছে খুব ধুনিয়া মাল্টি কালাৰ কিং খাপ ডিজাইন কৰা আছে বা মজা লাগিছে আমাৰ ইয়াত বতৰ বহুত বেয়া হৈ আহিছে আমাৰ ইয়াতো দিনত কিন্তু বহুত বেয়া হৈ আহিছিল পিছত কিন্তু বৰষুণ নানিলে বহুত প্ৰিপাৰেচন কৰি বৰষুণটো কিন্তু নাহিল হোৱাইটত পিংক ষ্টেপল কটন বা হোৱাইটৰ ওপৰত পিংক কাম কৰা ন হেতু কব বিচাৰিছে এইটো আৰু এখন আছে ইয়াৰ পাৰিখিনি এনেকুৱাকৈ ব্লু কালাৰত থাকিব এইখিনি সাইড বৰ্ডাৰ ব্লাউজ পিস আৰু এখন আছে ইয়াতে মেখেলাখন স্ক্ৰিনশ্বটটো ৰাখিব প্ৰাইস আহিব 1850 টকা বহুত ধুনিয়া লগতে মেটেৰিয়েলৰ কথা যে কি কম বহুত ভাল পাব আপোনালোকে বহুত বেছি ভাল পাব মেটেৰিয়েলটো ইমান সফট আৰু আপোনালোকে ডেইলি ধৰক পিন্ধি মানে ধুব যদি খুজে ধুব পাৰিব বহুতৰে ধৰক বগা কাপোৰ পাইনেও কাপোৰ ধোৱা বহুতৰে এবাৰ পিন্ধিলে আৰু নুধুৱাকে কিছুমানে নথয় বা কিছুমানে ধৰক ধুব লগাও হয় সিচুৱেচন ধুব পাৰিব এইটো এটা কালাৰ আছে কিমান ধুনিয়া কালাৰ বহুত কেইটা কালাৰ ইয়াত ওয়াৰ্ক কৰা হৈছে ওপৰত সৰু সৰুকৈ বুটাৰ কাম কৰা হ'ব এইটো হোৱাইটৰ ওপৰত ষ্টেপলত পিংক কাম কৰা জোৰা আছে না চোৱাচোন হোৱাইটৰ ওপৰত পিংকেদি কাম কৰা হেইটো এটা আছে কিন্তু অকল পিংক আৰু ব্লু আছে এখন আছে ইয়াৰ মেখেলাখন বহুত মৰম লগা আৰু ইয়াৰ সাইড পাৰি কেইটা চাব বিৰাট ধুনিয়া হয় কেইটা সাইড পাৰি লগাই লোৱাৰ পিছত জোৰা কেইটা ৰেডি টু ওয়ে কৰি লোৱাৰ পিছত কিছু ধুনিয়া লাগিব আৰু প্ৰাইস আহিব মাত্ৰ 1850 টকা 1850 रुपीस হোৱাইটৰ ওপৰত পিংক বৰ্ডাৰ এইটো এটা পিওৰ পদ্মিনী কটনত এইটো কাপোৰ কেইজোৰ চকুত লগা মেসেজ কৰিম দিব পাৰিবনে নিশ্চয় পাৰিম যদি ষ্টক থাকে নিশ্চয় দিব পাৰিম আৰু আমি দিবই বিচাৰো আপোনালোকক দিয়াৰ কাৰণে আমি দেখাই আছো কিন্তু ধৰক ষ্টক আউট হৈ গলে অকমান কেতিয়াবা অসুবিধা হৈ যায় ৰিষ্টক হতে কিছুমান জোৰা টাইম লাগে কিছুমান ধৰক ৰিষ্টক নহয়ও তেনেকুৱা হেতু আৰু কথা ইয়াৰ সাইড পাৰি কেইটা এনেকুৱা কৈ থাকিব এইটো চাওক এইকেইটা সাইড পাৰি ইয়াৰ ডিজাইনটো এবাৰ চাব হা এবাৰ দেখাই দিও এইটো আপোনাৰ এনেকুৱা ডিজাইন ইমান ধুনিয়া ইয়াৰ কালাৰ কম্বিনেশন ন এইটো গৰৰ ডিজাইনটো কাম কৰা হৈছে গতে গাটুত গৰৰ ডিজাইনটো কাম কৰা হৈছে এনেকুৱা কৈ 1850 रुपीस আৰু মেটেৰিয়েলটো পিওৰ পদ্মিনী কটন হয় হোৱাইটৰ ওপৰত পিংকৰ ষ্টেপল কটন ফিক্স পাৰিত আহিব এটা লিখিছো সুনিতা হাজৰিকাৰ নামটো লিখিবা দে এইটো হোৱাইটৰ ওপৰত পিংক কাম কৰা হৈছে এইটো এনেকুৱাকৈ ষ্টেপল কটন ফিক্স পাৰি ওয়াৰ্কত আছে হোৱাইটৰ ওপৰত পিংক ওয়াৰ্কত কিন্তু এটা জোৰাই আছে সংগীতা হনকাল বুকিং কৰিবা যদি পছন্দ হৈছে যদি হনকাল বুকিং কৰিবা কাৰণ এখানে পটককে ষ্টক আউট হৈ যায় আৰু পিছত যিয়ে বিচাৰে তেওঁকে দিব নোৱাৰো বেয়াও লাগে তেনেকুৱা হৈ যায় কন্ডিশনটো বেয়াও লাগে যিয়ে যাৰ কাৰণে উলাও কাপোৰজোৰ হেকত দিব নোৱাৰে মানে হোৱাটছএপত গম নাপাও যে কোনে বুকিং কৰি আছে কি কৰি আছে জাস্ট বুকিং বোৰ লৈ যাও এনেকুৱাকৈ নাইস কালেকশন ৰিয়েলি অসম থ্যাংক ইউ এইটো ব্লাউজৰ স্লিপছত তিনিটাকৈ পাৰি থাকিব প্ৰাইস আহিব 1650 रुपीस 1650 টকা এইটো ফিক্স পাৰি বল কিন্তু দেই পাৰি নহব ইয়া ফিক্স পাৰি বক কৰা হৈছে 1600 এটা জোৰাও বেয়া নহয় মই এইটো পিন্ধিছো এতিয়া এইটো সকলকে লাগে কাৰণ ইয়াৰ লুকসটো গম পাইছে এনেকুৱা লাগিব কাপোৰজোৰ কিন্তু বাকি যিমান কেইটা জোৰা হৈছে গটেই কেইটা জোৰাই এটা এটা মানে সিলেক্টেড জোৰা হয় প্ৰত্যেকটো জোৰাই সিলেক্টেড হয় প্ৰত্যেকটো জোৰাই যেতিয়া পিন্ধি পসিবল নহয় পিন্ধা যাব ধুনিয়াই লাগিব আছে যদি বুকিং লোৱা
এইটো হেৰি কৰিলে ভাল লাগিব জানো এইটো মানে কেঁচাপাত হোৱাইটৰ দেখাই আছো যেহেতু এইটো বহুত ধুনীয়া কেঁচাপাত কটনৰ জোৰা এই যেটো আগৰ আমি মেটেৰিয়েল দেখাইছো আজি হোৱাইট কালেকশন গ্ৰেলি আছে এইটো কেঁচাপাত কটন আগতে যেটো কেঁচাপাত কটন দেখালো যে মেটেৰিয়েলটো যে প্ৰিমিয়াম কোৱালিটিৰ সেই কোৱালিটিটোৰে হয় এইটো সেই কোৱালিটিৰে হয় এইটো এইটো সাকচোন কিমান ধুনীয়া হয় ইয়াৰ ডিজাইনটো এইটো গতে গাটো তেনেকুৱা কৈ ডিজাইন কৰা হৈছে আৰু মাজত এই বুটাটো কাম কৰা হৈছে গতে গাটোৰ এই বুটাটো ডিপ কালাৰত দেখাই আছে বগাখিনি বিচাৰে বহুতে আৰু ইয়াৰ পাৰিখিনি লগাই লোৱাৰ পিছত এখন মেখেলাখন এনেকুৱা কৈ থাকিব বহুত ধুনীয়া এইটো মিনা কৰা জোৰা মিনা কৰা হৈছে আৰু ইয়াৰ ব্লাউজৰ পাৰিখিনি সাইড পাৰি ব্লাউজ পিস এনেকুৱা কৈ থাকিব আৰু এইটো জোৰাৰ প্ৰাইস থাকিব 3500 কেঁচাপাত কটন একদম প্ৰিমিয়াম কোৱালিটিটো হয় অকমান আগতে যেটো দেখাইছো এইটো আৰু এটা হোৱাইট জোৰা দেখাই দিও ধুনীয়া হোৱাইট জোৰা এইটো এটা আহিব আপোনাৰ ফিক্স পাৰি ওয়াৰ্কত এইটো ওয়াশ কটন মেটেৰিয়েলত আছে এইটো সব এইটো ওয়াশ কটন মেটেৰিয়েলত আছে ফিক্স পাৰি ওয়াৰ্কত এইটো এটা বগাত আছে বহুত ধুনীয়া এইটো মানে বগা কালেকশন দেখাইছো বিভিন্ন মেটেৰিয়েল দেখাইছো নুনি কটন কেঁচাপাত কটন নুনি কটন দেখুৱা নাই দেখাম স্টেপল ওয়াশ কটন গটেইখিনি দেখাইছো সদায় ব্যৱহাৰ কৰা দেখাম ৰব সদায় ব্যৱহাৰ কৰাও দেখাম তেনেকুৱা জোৰাও আনিছো এখন আছে ইয়াৰ মেখেলাখন আৰু ব্লাউজৰ স্লিপছত আছে ধুনীয়া এটা পাৰি এইটো প্ৰাইস আহিব ওয়াশ কটন 1750 रुपीस 1750 টকা এতিয়া আমি এটা দেখাম নুনি কটনত এইটো বগাৰ ভিতৰত নুনি কটনৰ ভিতৰত আছে হোৱাইটত কপাৰ গুণা আৰু ব্ল্যাক কম্বিনেশনত থাকিব এইটো বগাত পিওৰ নুনি দেখাবা বগাত পিওৰ নুনি আছে কিন্তু বগাত পিওৰ নুনি পূৰ্ণিমা বগাত পিওর নুনি আছে ভাল ভাল ডিজাইন আছে দেখাই আছো রেড কালার দেখাবছুন এখন আহিব মেখেলাখন আৰু এয়া সাইড বৰ্ডাৰ খিনি এনেকুৱা কৈ থাকিব এটো প্ৰাইস আহিব আপোনাৰ 2000 মাত্ৰ 2000 টকা পিওর কটন নুনি এই বগা জোৰাটো পিওর কটন নুনি হয় এইটো এটা আছে ফিক্স বৰ্ডাৰ ওয়াৰ্কত এয়া ৰঙা পাৰি ফিক্স পাৰি ওয়ার্ক কৰা হৈছে স্টেপল কটনত এইটো এটা বগাৰ ওপৰত ফিক্স পাৰি ওয়াৰ্কত আহিব জোৰাটো দুটা আছে দুইটাই বুজি আছে মোৰ মিক্স পাটৰ জোৰাটো নাপালো দেখুন আপুনি WhatsApp কৰিব দে যদি পোৱা নাই WhatsApp কৰিব এখন আহিব মেখেলাখন আৰু ইয়াৰ সাইড পাৰি কেটা এনেকুৱা কৈ থাকিব ব্লাউজৰ স্লিপছত আহিব পাৰি এটা এইটো প্ৰাইস আহিব 1650 তো লক 50 টাকা কি মানে দিছা বাইদে এটো হেৰি দেখোনে এটো পিওর কটন হয় এটো পিওর কটন এটো পিওর কটনত হয় এনেকুৱাকৈ ফিক্স বৰ্ডাৰ ওয়ার্ক কৰা হৈছে পিওর কটনত আপোনাৰ একদম ধুনিয়াকৈ পিওর মাস্টাৰাইজ কটনত ফিক্স পাৰি ওয়ার্ক কৰা হৈছে পিওর কটন হয় এটো সব পিওর কটন জিগবানি একদম ধুনিয়া যেটো ইয়াৰ একদম প্ৰিমিয়াম কোৱালিটি হয় পিওর কটন আৰু ইয়াৰ মেখেলাখন আহিব এখন আহিব মেখেলাখন আৰু ইয়াৰ ব্লাউজৰ স্লিপছত থাকিব এনেকুৱাকৈ পাৰি এইটো প্ৰাইস আহিব 2300 এইটো পিওর কটন কিন্তু বহুত ধুনিয়া পিওর কটন আৰু এইবোৰ সব হাতেৰে কাম কৰা হৈছে একদম ধুনিয়াকৈ ফিক্স পাৰি কাম কৰা হৈছে 2300 পিওর নুনি না হোয়াইট পিওর নুনি জোড়া কেটামান দেখাই দিছো বগা পিওর নুনি দেখাই আছো নুনিটো তো অকমান জানিবই অকমান অফ হোয়াইট টাইপ হৈ যায় নুনিত বনাব গলে এইটো চাব বিৰাট ধুনিয়া পিওর নুনি উইথ সিল্ক মার্ক হয় পিওর নুনি উইথ সিল্ক মার্ক এক সিল্ক মার্ক তো নাই নেকি ইয়াত সিল্ক মার্ক থাকিব আপোনাৰ পিওর নুনি খিনি তেনেকুৱাকৈ সিল্ক মার্ক দিয়া থাকিব এইটো আছে হোয়াইটত আপোনাৰ পিওর নুনি উইথ সিল্ক মার্ক ওয়ার্ক এইটো খুব ধুনিয়া হয় পিওর নুনি হয় আৰু মাল্টি কালাৰ ওয়ার্ক কৰা হৈছে অকমান অফ হোয়াইট টাইপত থাকিব আৰু এইখন আছে ইয়াৰে মেখেলাখন মেখেলা সব কিমান ধুনিয়াকৈ হেভি ওয়ার্ক কৰা থাকিব এইখন আহিব ইয়াৰে মেখেলাখন মই পিন্ধাজু ওয়াশ কটন 1600 আৰু কেটা সাইড পাৰি ব্লাউজৰ স্লিপছত আহিব পাৰি এটা এইটো 4200 4200 টকা পিওর নুনি উইথ সিল্ক মার্ক এইটোত আহিব খুব ধুনিয়া বগাত পিওর নুনি নেক্সট আকৌ বগাতে দেখাই আছো কেটামান এইটোত আহিব সেম হোয়াইটত এইটো এটা আছে আপোনাৰ কালাৰ খুব ধুনিয়া কালাৰ এইটো চাওক
এইটো এটা হোৱাইটত এনেকুৱাকৈ মাৰুন থাকিব মাল্টি কালাৰ হয় আৰু হোৱাইট অৰেঞ্জ এনেকুৱাকৈ মাল্টি কালাৰ ৱৰ্ক কৰা হৈছে আৰু গোটেই ওপৰতো এইটো আপোনাৰ সেম পিওৰ নুনি উইথ সিল্ক মাৰ্ক এনেকুৱাকৈ থাকিব পিওৰ নুনিখিনিত আপোনালোকে ধুনীয়াকৈ সিল্ক মাৰ্কৰ সৈতে ল'ব পাৰিব এখন আহিব চাদৰখন আৰু ইয়াত আহিব এইকেইটা সাইড পাৰি ব্লাউজ পিস এনেকুৱাকৈ থাকিব এইকেইটা সাইড পাৰি ব্লাউজ পিস আহিব আৰু এখন আছে এবাৰ চাবতে ভালকৈ দেখাই দিছো আৰু ইয়াত থাকিব মেখেলাখন 4200 আকৌ এটা দেখাই দিছো পিওৰ নুনি সেম ডিজাইন কালাৰবোৰ আটাইৰে বেলেগ বেলেগ হয় এইটো খুব ধুনিয়া কিন্তু ডিজাইনটো কিন্তু কিছু ধুনিয়া ডিজাইন হয় এইটো বগাৰ ওপৰত এনেকুৱাকৈ ধুনিয়াকৈ মাল্টি কালাৰ ৱৰ্কত ধুনিয়াকৈ বনোৱা হৈছে এইটো আৰু এইখন আহিব ইয়া সাইড বৰ্ডাৰখিনি থাকিব আৰু এইখন আছে ইয়াতে মেখেলাখন মেখেলা একদম আপোনাৰ কিমান হেভি কাম কৰা হৈছে পিওৰ নুনি উইথ সিল্ক মাৰ্ক প্ৰাইস আহিব নামখিনি লিখি আছে 4200 এইটো এটা আছে আপোনাৰ গ্ৰীণ মানে আসলখিনি বেছিকৈ গ্ৰীনেৰে আছে বাকি বহুত কেইটা কালাৰেৰে কাম কৰা থাকিব আৰু এইখন আছে ইয়াৰে মেখেলাখন আৰু ইয়া সাইড পাৰি কেইটা ৰেড মিনা কৰা আছে ব্লাউজৰ স্লিভছত আহিব পাৰি এটা পিওৰ নুনি বগা দেখাই আছো থ্যাংক ইউ এইটো প্ৰাইস আহিব আপোনাৰ 4200 নুনিখিনি হসাই বহুত ধুনিয়া হয় আৰু ৰেডি কৰি পিন্ধাৰ পিছত খুব ভাল লাগিব এটা মান মিসিং জোৰা দেখাই দিও কেঁচাপাত কটন কমৰো আছে আজি কমৰ মানে এইখিনি অকমান দামৰ হয় আৰু কমৰখিনি দেখুৱা নাই কমৰখিনি আমি সদায় দেখাই আছো এইখিনি নতুনকৈ অকমান দামত আহিছে তেনেকুৱা ইয়াৰ কোৱালিটিও হয় ব্লাউজ পিসটো ইয়াতে সোমাই আছে এইটো ব্লাউজ পিসটো ইয়াতে আছে দেই এইটো চাব ইয়াত ব্লাউজ পিস থাকিব মিসিং জোৰা দেখাব গৈ আছো এইখন আহিব এইটো আসলটো এনেকুৱাকৈ হেভি কৈ থাকিব ফিক্স পাৰি কাম কৰা হৈছে 2003 বটল গ্ৰীণ মিসিং জোৰা পিওৰ পদ্মিনী কটন সিল্ক বৰ্ডাৰ ৱৰ্কত আছে আৰু এইখন আছে ইয়াৰে মেখেলাখন এখন সব মেখেলাখন ধুনিয়াকৈ হেভি কৈ ৱৰ্ক কৰা থাকিব পিওৰ পদ্মিনী মিসিং জোৰা 3200 টকা 3200 টকা সিল্ক বৰ্ডাৰ ৱৰ্কত হয় এইটো ধেমাজি মিসিং হয় এখানে ধেমাজি ব মিসিং জোৰা হয় স্ক্রিনশটটো ৰাখি দিব এনেকুৱা সাদৰখিনি গতে একে আহিছে নেকি সেমি নুনিৰ সাদৰ দেখাই আছো সেমি নুনি মানে মিসিং সাদৰ হয় গাড়ি দিয়া নুনি সাদৰ হয় সেমি নুনি সাদৰ এখন সাদৰ থাকিব সেমি নুনি গতে গাটুত কাম কৰা হৈছে পাৰিটো থাকিব এনেকুৱাকৈ ইয়াৰ পাৰি আহিব এটা গতে গাটুত খন এইবোৰ একদম ধুনিয়া হল বহল সাদৰ এখনে আছে এনেকুৱা সেম এটা পিছে আহিছে মাল্টি পিস আহিছে কিন্তু বহুত ধুনিয়া হয় সাদৰখন আপোনালোকে ম্যাচিং কৰি ধুনিয়াকৈ পিন্ধিব পাৰিব ওয়াশ কটন দেখালো নেকি মাজে মাজে বেছি দেখুৱা নাই কিন্তু এইটো চাক এখন সাদৰ প্ৰাইস আহিব 1450 रुपीस নামটো লিখা হৈছে এখন বহুত ধুনিয়া হয় সাদৰখন ইয়াত এনেকুৱাকৈ সাইডত এনেকুৱাকৈ হেৰিটো থাকিব আৰু এয়া সব মিসিং কাম কৰা হৈছে মিসিং ডিজাইনৰ ৱৰ্ক কৰা হৈছে এই হেৰি দিয়া নাই নেকি ডিএমসি কামৰ কাপোৰবিলাক দিয়া নাই নেকি দামী বিলাক দিয়া নাই ডিএমসি ৱৰ্কৰ কাক বুজাইছিলো মই যে কৈছিলো ডিএমসি এটা বুলি কয় এইটা নাছিল নেকি কোনটা আছিল Russian DMC 5500 জোৰালিটা লৈ হাতে লাষ্টিক আৰু মাইক্ৰ আছে অলপ জলদিয়ে ক এবাৰ চাওক হেভি ডিজাইনত মিসিং জোৰা এটা দেখাই আছো ব্ল্যাক কালাৰত এইটো ডিজাইনটো দেখিছে ন পাৰিটো সাইড পাৰিটো কেনেকুৱা এটা নতুন ডিজাইনত আছে বেস্ট কোৱালিটি থ্যাংক ইউ আৰু ইয়াৰ ব্লাউজ পিসটো এটো থাকিব ইয়াতে পাৰিটো মেখেলাত আছে এটো ব্ল্যাকত হয় ব্ল্যাকত আপোনাৰ
এয়া এটো ব্ল্যাকত আহিছে একদম ধুনিয়া হেভি ওয়ার্কৰ মিসিং জোৰা এটো চাওক গটে গাটো দেখিছেন কিমান কাম কৰা হৈছে এতিয়া হেইছো দেৰি হল আৰু আসলখিনি সম্পূৰ্ণ হেভিকে আছে ব্লাউজত এইটো পাৰি থাকিব ব্লাউজৰ স্লিপছত এই পাৰিটো থাকিব কাপোৰ দেখাম ৰব ৰেড কালাৰ দেখাম আৰু এইখন আছে ইয়াৰে মেখেলাখন সম্পূৰ্ণ হেভি জোৰা হয় মিসিং জোৰা 4200 পিওর পদ্মিনী কটনত ধুনিয়াকৈ হেভিকৈ বক কৰা হৈছে পিওর পদ্মিনী কটনত নেক্সট আহিব এটা ধুনিয়া কালাৰ ইয়েলো কালাৰ খুব ধুনিয়া হয় এটো সব ডিজাইনটো সব এনেকুৱা কৈ থাকিব সিম্পল মিসিং জোৰা আছে মোৰ অকমান কাপোৰবিলাক মিসিংখিনি মোৰ বেছিভাগ হেভিতে বনোৱা হয় সিম্পল খিনি ধৰক কমকে মই হেই কৰো কাৰণ সিম্পল খিনি প্ৰায় সকলোতে পোৱা যায় কিন্তু হেভি জোৰাখিনি ধৰক অকমান সিলেক্টেড টাইপ হৈ যায় এইখিনি বনোৱা যায় বেছিভাগ এইটো সব এইটো এটা নতুন আহিছে কালাৰ বহুত ধুনিয়া মিসিং জোৰা হয় পিওর পদ্মিনী কটনত আহিছে আকৌ বহুতখিনি নতুন নতুন মিসিং আহিছে তথাপিও এইখিনি দেখাই দিও আৰু আহিব আপোনালোকে আহিও লব পাৰিব আৰু ইয়াৰ ব্লাউজ পিসটো চাব এনেকুৱাকৈ হেভি কৈ থাকিব এইটো ব্লাউজ পিস আৰু ইয়াত আপোনাৰ এখন আহিব মেখেলাখন $4,200 এইটো এটা বহুত ধুনিয়া পিওর পদ্মিনী কটনত হেভি ওয়ার্কত স্টেপল ফিক্স পাৰি বৰ্তমান নাই যেতিয়া আহিব নিশ্চয় দেখাই দিম এইটো এটা আছে অৰেঞ্জ কালাৰ এখিনি এটা প্ৰাইজৰি হয় হেভি কৈ আহিছে এইটো এটা আছে অৰেঞ্জ কালাৰত হেভি মিসিং জোৰা এইটো চাওক ইয়াৰ পাৰিটো আছে হেভি কৈ এইটো এনেকুৱা কৈ থাকিব গটে গাটোত হেভি ওয়ার্ক কৰা হৈছে এই আছে এইটো একদম অৰেঞ্জ হয় অৰেঞ্জ কালাৰত যদি এইবোৰ ইউনিক কালাৰ হয় মিসিংও খুব কম কৈ হয় এয়া সাইড বৰ্ডাৰ থাকিব এনেকুৱা কৈ সাইড পাৰিখিনি থাকিব আৰু এইখন আছে ইয়াৰে মেখেলাখন এইটো অৰেঞ্জত মিসিং জোৰা হয় এইটো চাওক স্ক্ৰিনশ্বটটো ৰাখিব 4000 হা এই বগাখিনি খুলিছিল পিছত দেখাব পাৰো আৰু বগা জোৰা দেখাব পাৰো এইটো আছে আপোনাৰ মেৰুন কালাৰত কিয় কিবা প্ৰবলেম হৈছে নেকি এইটো চাওক এইটো আহিব আপোনাৰ মেৰুন কালাৰত মিসিং এইটো মেৰুন কালাৰত আছে এনেকুৱাকৈ গটে গাটোত হেভি কৈ কাম কৰা হৈছে আৰু ঘন ঘনকৈ খিচকৈ বুটাৰ কাম কৰা আছে আৰু পাৰিবোৰ চাবচোন এইবোৰ পাৰি এইকেইটা ইয়াত পাৰি থাকিব ব্লাউজৰ স্লিপছতো থাকিব দুটা পাৰি ব্লাউজৰ স্লিপছত আহিব দুটা পাৰি ডাঙৰকৈ থাকিব এইকেইটা থাকিব ইয়াৰে পাৰি মেৰুন কালাৰত আৰু এইখন আছে ইয়াৰে মেখেলাখন কি যে ধুনিয়া লাগিব যেতিয়া ধুনিয়াকৈ পিন্ধিব বনাই কাপোৰ কেইযোৰ বহুত মৰম লাগিব এখন আহিব ইয়াৰ মেখেলাখন এনেকুৱাকৈ স্ক্ৰিনশ্বটটো ৰাখি দিব প্ৰাইস আহিব 4200 এখানে ডিএমসি কেইটামান হেৰি দেখাই দিও পদ্মিনীত আপোনাৰ ডিএমসি কাম কৰা হৈছে এইকেইটা নতুনকৈ আহিছে ডিএমসিৰ কামত এইখিনি আমাৰ ডিএমসি ওয়াৰ্কত আছে এয়া চাওক এনেকুৱাকৈ আহিব এইটো ব্ল্যাক কালাৰত বহুত ধুনিয়াকৈ হেভি হয় ডিএমসি খিনি আমি হেভিতে বনাই আনিছো এইখন আছে এইটো চাওক এয়া থাকিব আপোনাৰ পাৰিটো এনেকুৱাকৈ থাকিব ফিক্স পাৰি হয় ধুনিয়াকৈ এয়া আৰু এইখন আহিব চাদৰখন ব্লাউজ পিসটো আপোনাৰ এয়া থাকিব ব্লাউজ পিসটো হেভি থাকিব এইটো ব্লাউজ পিস থাকিব আৰু এইখন আছে ইয়াৰে মেখেলাখন ডিএমসি ওয়াৰ্কত আছে 5500 5500 টকা এইখন মেখেলাখন ধুনিয়া হয় আহল বহল থাকিব এয়া এইটো আপোনাৰ এটা হুতা হয় যেনেকৈ দলি হুতা থাকে ঠিক তেনেকুৱাকৈ ডিএমসি টো এটা দামী হুতা হয় ইয়াৰ শাইনিংটো বহুত বেছি কেতিয়াও কালাৰ না যায় মুঠতে হুতাৰ দামটো বহুত বেছি সেই হিচাপে কাপোৰজোৰৰ অৰিজিনালি একেলগত হলে কাপোৰজোৰৰ শাইনিংটো বহুত বেছি থাকে এটো যেটো কাম কৰা হৈছে এটো এই হুতাৰ কামটো এটো বহুতে বুজি পাই ধৰক তেনেকুৱা এটো ডিএমসি ওয়াৰ্কৰ দেখাই আছো আৰু এটো এটা আছে আপোনাৰ ডলি ওয়াৰ্কৰ হেভি জোৰা
এটুত আপোনাৰ ডলি কাম কৰা হৈছে গটে গাটুত চাক অৰেঞ্জৰ ওপৰত ডলি থ্ৰেড ৱৰ্ক কৰা হৈছে এখিনি গটে ডলিৰ কাম হয় ডলি হুটা ৱৰ্ক কৰা হৈছে আৰু চাক খিচখিচিয়াকৈ ৱৰ্কখিনি কৰি দিয়া গৈছে একদম গটে হোল বডি ৱৰ্ক হৈছে ডলি ৱৰ্কত এটো অৰেঞ্জ কালাৰত এনেকুৱাকৈ ডলি ৱৰ্কৰ খুব ধুনীয়া হেভি হয় জোৰাটো আৰু আপোনাৰ ব্লাউজৰ স্লিভছত থাকিব পাৰি এটা কেঁচাপাত কটন দেখালো মই অলৰেডি বহুত কেইটা ধুনীয়া কেঁচাপাত কটনৰ জোৰা দেখাইছো এখন আহিব মেখেলাখন ডলি হুটা ৱৰ্কৰ এটো এটা হেভি জোৰা হয় প্ৰাইস আহিব 5500 এটো স্ক্ৰিনশ্বটটো ৰাখি দিব নেক্সট আকৌ এটা পিংক কালাৰৰ ডলি ৱৰ্কত দেখাই দিছো এটো পিংকৰ ওপৰত হেভি ডলি ৱৰ্কত আছে এটো এটো চাব ডলি হুটা কাম কৰা হৈছে একদম ঘন ঘনকৈ খিচখিচিয়াকৈ ডলি হুটাৰ ৱৰ্ক কৰা হৈছে পিংক কালাৰত খুব ধুনীয়া এইবোৰ একদম হেভি কৈ বনোৱা হৈছে ডলি থ্ৰেড ৱৰ্ক কৰা হৈছে এইটো গটে গাটুত একেবাৰে আপোনাৰ ঠাইয়ে নাই কিমান হেভি দেখিছে ন কাপোৰজোৰ বহুত হেভি কৈ কাম কৰা গৈছে আৰু এয়া আছে আপোনাৰ ব্লাউজ পিস থাকিব ব্লাউজৰ স্লিভছত থাকিব এনেকুৱাকৈ পাৰিটো এইটো ৰাণী পিংকত আহিব আৰু এখন আছে ইয়াৰে মেখেলাখন এখন আহিব ইয়াৰে মেখেলাখন ডলি থ্ৰেড ৱৰ্ক কৰা গৈছে একেবাৰে হেভি 5500 এয়া এনে হ'ব পিছত দেখাই দিম আকৌ একলগ কৰি থৈ দিয়া এটা দেখাই দিম ফিক্স তাৰিখ এটা একলগ কৰি দিছা নে কি বা বেলেগকে দিছা হেভি কৈ নুনি কটনৰ জোৰা আনিছো হেভি ৱৰ্কৰ এটো সব বহুত ধুনীয়া হেভি ৱৰ্কৰ জোৰা হয় এটা একদম নতুন কৈ আহিছে এটা এনেকুৱা কৈ আসলটো থাকি গটে গাটুত হেভি কাম কৰা থাকিব এটো পিওর কটন নুনিত একদম হেভি জোৰা আহিছে একদম সফট কোৱালিটি আহিছে আৰু এখন আছে ইয়াতে মেখেলাখন এখন থাকিব ইয়াতে মেখেলা এখন সব এবোৰ একদম ইউনিক পূজা কালেকশন হয় এবোৰ একদম ধুনীয়া দুৰ্গা পূজাৰ কালেকশন স্পেশাল কালেকশন বহুত ধুনীয়া আৰু ইয়াৰ পাৰি কেটা আহিব এটো ব্লাউজ পিস আৰু এইটা সাইড পাৰি থাকিব পদ্মিনী হেভি জোৰা আছে আৰু আছে ইমানখিনি একেলগে দেখুৱা নহয় নেক্সট দেখাই দিম এটো পিওর কটন নুনি আপোনাৰ একদম ধুনীয়াকৈ হেভি ৱৰ্কত 2600 প্ৰাইস আহিব 2600 এইটো স্ক্ৰিনশ্বটটো ৰাখিব এইবোৰ একদম নতুন ধুনীয়া নতুনকৈ আহিছে নেক্সট আকৌ এটা দেখাই দিছো এইটো আছে আপোনাৰ কি যে ধুনীয়া লাগিছে বহিটো দিয়া এইটো কালাৰটো আৰু ডিজাইনটো চাওক কি ধুনীয়া মজা হয় ইয়াত আপোনাৰ এইটো ডিজাইন চাওক পিওর কটন নুনিত এইবোৰ বহুত ধুনীয়া নতুন একদম স্পেশাল দুৰ্গা পূজাৰ কালেকশন এইবোৰ আপোনালোকে দেখিলে গম পাব আৰু এইটো আসলটো আৰু এই গছডাল চাফন ইমান ধুনীয়াকৈ বনোৱা হৈছে আৰু গটে গাটত বুটাৰ কাম দিয়া হৈছে কালাৰটো আৰু এইটো কালাৰ কবই নালাগে হোয়াটসঅ্যাপত দেখুৱা নহব হোয়াটসঅ্যাপত ফটো ক্লিক কৰা নাই যে ফটো ক্লিক কৰিলেহে দেখাব আৰু যদি সময় হয় নিশ্চয় ফটোখিনি ক্লিক কৰি এইটো এটা আহিব আপোনাৰ একদম সফট একদম ধুনীয়াকৈ নতুনকৈ বনোৱা হৈছে এইটো আপোনাৰ কি কম আৰু একদম প্ৰিমিয়াম কোৱালিটিৰ হয় এইখিনি আৰু আপোনাৰ এয়া সব ব্লাউজ পিসটো হেভি কৈ ৰখা হৈছে আৰু আপোনাৰ সাইড পাৰি থাকিব এনেকুৱাকৈ এইটো জোৰা কিন্তু ধুনীয়া হয় কিন্তু ধুনীয়া গছডাল চাওকচোন ইমান ধুনীয়াকৈ বনোৱা গৈছে গছৰ ডিজাইনটো দেখিছে ন ইমান মৰম লাগিছে কাপোৰজোৰ বহুত ধুনীয়া জোৰা হয় আৰু এই জোৰাটো আপোনাৰ নুনি কটন একদম প্ৰিমিয়াম কোৱালিটিৰ হয় প্ৰাইস আহিব এইটো চাওক 2700 এইটো একদম ধুনীয়া হয় এইবোৰ একদম ধুনীয়া দুৰ্গা পূজাৰ কাৰণে স্পেশাল হয়
সোনকাল বুকিং কৰিব কাৰণ একদম লিমিটেড ষ্টক হয় এইবোৰ কালাৰবোৰ একদম ধুনীয়া ইউনিক কালাৰত আহিছে মজা লাগিছে প্ৰতিযোৰ কাপোৰে ধুনীয়া থ্যাংক ইউ পিওৰ টছ দেখাবচোন আচ্ছা পিওৰ টছ মই চাই লওঁ পিওৰ টছ নিশ্চয় দেখাই দিম যদি সময়খিনি হয় এইটো এটা বিৰাট ধুনীয়া কালাৰ ডুৱেল কালাৰত আছে বৰ মৰম লাগিছে কালাৰটো এইটো চাওক এইটো বিৰাট ধুনীয়া এটা কালাৰ উইথ ডিজাইন এনেকুৱা কৈ থাকিব এইটো চাওক বহুত ধুনীয়া ডুৱেল কালাৰত আছে এইবোৰ একদম হেভি ওয়াৰ্কৰ পিওৰ কটন নুনি জোৰা কি যে ধুনীয়া আপোনালোকে অৰিজিনালি দেখিলে কবাৰ কোৱালিটি কি কম আৰু এইবোৰ স্পেশাল কোৱালিটি হয় কালাৰ আছে নেকি কালাৰ নাই এটা কালাৰ আহিব এইটো চাওক এনেকুৱা কৈ এইটো ডিজাইনটো আসলটো সম্পূৰ্ণ হেভি কৈ ৰখা হৈছে আৰু এইখন আছে ইয়াৰে মেখেলাখনো বহুত গৰ্জিয়াস হয় ব্লাউজটো আপোনাৰ বুটা থাকিব বিৰাট ধুনীয়া ইউনিক ডিজাইনৰ এটা জোৰা এইবোৰ একদম স্পেশালি আমাৰ দুৰ্গা পূজাৰ কাৰণে আমি ৰেডি কৰিছো কি কম আৰু আপোনালোকে ইমান ভাল পাব এইবোৰ পিন্ধক সঁচাকৈ ইউনিক হয় কালাৰবোৰ ডুৱেল কালাৰ আছে এইটো এই জোৰাটোত আপোনাৰ ডুৱেল কালাৰ আহিব কি মজা কালাৰ ডুৱেল কালাৰ আছে এইটো কিমান কাম কৰা হৈছে যেতিয়া ৰেডি টু ওয়ে কৰি পিন্ধিব তেতিয়া বুজিব ইয়াৰ কাম কিমান কৰা গৈছে আৰু এয়া চাওক ব্লাউজটোতো আপোনাৰ কাম থাকিব এইটো ব্লাউজ পিস ব্লাউজতো কাম থাকিব আৰু এয়া সাইড পাৰিখিনি বহুত ধুনীয়া এইটো পিওৰ কটন নুনি জোৰা একদম প্ৰিমিয়াম কোৱালিটি স্ক্ৰিনশ্বটটো ৰাখিব প্ৰাইস আহিব এইটো চাওক প্ৰাইস আহিব 2800 এইটো একদম হেভি ওয়াৰ্কৰ জোৰা হয় এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব আৰু কালাৰটো কিছু মজা কালাৰ হয় একদম হেভি কৈ বনোৱা গৈছে এইটা এইটো এটা কালাৰ চাওক বিৰাট ধুনীয়া বহুত দিনৰ পিছত লাইভ চাইছো হয় বহুত দিনৰ পিছতে দেখিছো আপোনাক লাইভত দেখা পোৱা নাছিলো ট্ৰান্সপাৰেন্ট নহয় একদম নহয় ট্ৰান্সপাৰেন্ট নহয় আপোনাৰ মই ভিতৰত হোৱাইট কাপোৰ পিন্ধিছো কাৰণে আপোনালোকে ট্ৰান্সপাৰেন্ট নহয় একদম লাইট ওয়েট এটা ডাট টাইপৰ যেটো আমাৰ হেতু নহয় এটো সফট মেটেৰিয়েলটো হয় এটো চাওকচোন কিমান ধুনীয়া কালাৰ উইথ ডিজাইন এটো চাওক এটো আসলটো আৰু আপোনাৰ ওপৰত বুটাটো কালাৰ কম্বিনেশন চাওক কি যে ধুনীয়া কালাৰ দুটা কালাৰ আহি আছে এটা দুটা কালাৰ আহি আছে এই জোৰাটোত মজা কাপোৰ ট্ৰান্সপাৰেন্ট নহয় মই লৈ দেখাই দিছো চাওক একদম ট্ৰান্সপাৰেন্ট আপোনালোকে ধুনীয়াকৈ এয়া সব খুলি পিন্ধিব পাৰিব একচুয়ালি কাপোৰজোৰ পিন্ধিলেহে গেটআপটো আহিব কাৰণ ইয়াৰ আসল হেভি কৈ আছে আৰু ইয়াৰ মেখেলা হেভি কৈ থাকিব যেতিয়া গটে কাপোৰজোৰ পিন্ধিব তেতিয়াহে ইয়াৰ আসল যেটো লুকস হয় লুকসটো আহিব এইটো সব এখন আহিব মেখেলাখন এখন সব মেখেলা ধুনীয়াকৈ কাম কৰা গৈছে কালাৰটো বহুত ইউনিক হয় বহুত বেছি ইউনিক হয় আৰু আপোনাৰ ব্লাউজতো বুটাৰ কাম আছে পাৰি কেইটা সৰু কৈ থাকিব বহুত ধুনীয়া ইউনিক কালাৰত এইটা জোৰা আমি ৰেডি কৰিছো এয়া চাওক বিৰাট ভাল পাব আপোনালোকে বিয়া বাৰু যিকোনো অকেজন এখন মেখেলা সম্পূৰ্ণ হেভি হয় কলো না গটে গেটআপটো কাপোৰজোৰ ৰেডি কৰি পিন্ধাৰ পিছতহে একদম মজা লাগিব বহুত ভাল লাগিব প্ৰাইস আহিব 2800 নেক্সট আকটা এটো কালাৰটোৰ কব ডুৱেল কালাৰ হয় এটো ওয়াইন কালাৰ আছে এটো এটা আহিব আপোনাৰ সেম ওয়াইন কালাৰত এটো আছে সেম ডিজাইন ওয়াইন কালাৰৰ ওপৰত ব্লু বকট বহুত মৰম লগা হয় এটো একেটা এটো আসলটো আৰু ইয়াৰ বুটা কেইটা চাওক এটো ওয়াইন কালাৰত আহিছে পিংক আৰু ব্লু কম্বিনেশনত আহিব আৰু আসলটো হেভি কৈ থাকিব নেটো আহিব পিওৰ কটন নুনি উইথ ওয়াইন কালাৰ বহুত ধুনীয়া গৰ্জিয়াস আপোনাৰ এনেকুৱা কোকটে গাত হেভি কাম কৰা গৈছে আৰু এখন আছে ইয়াৰ মেখেলাত ইমান হেভি কাম কৰি আৰু চাওক ওপৰত বুটাৰ কাম দিছে ব্লাউজতো কাম দিয়া হৈছে সাইড পাৰি আছে একদম ধুনীয়া গৰ্জিয়াস ওয়াইন কালাৰত আহিব এটো পিওৰ কটন নুনি 2800 ফিক্স পাৰি এটো আছে নেকি আকৌ আৰু চাওক গছডালৰ কামটো আকৌ আহিছে এটো এটা গ্ৰীনত বনোৱা হৈছে গছৰ সেই সেম গছডালৰ ডিজাইনটো এটো আগৰটো আছিল এটো গ্ৰীনত বনোৱা হৈছে এটো
এইটো গজডাল দেখিছে ন কিমান ধুনিয়া আৰু এয়া চাওক ইয়াত মিনা কৰা হৈছে সিলভাৰ মিনা আছে ইয়াতে এইটো আহিব আপোনাৰ এনেকুৱাকৈ আৰু এইটো এখন আহিব আপোনাৰ চাওক মেখেলাখন এখন আছে মেখেলাখন এনেকুৱাকৈ বুটাৰ কাম থাকিব আৰু সাইড পাৰিখিনি থাকিব এনেকুৱাকৈ এইটো ব্লাউজ পিছত এনেকুৱাকৈ থাকিব এইবোৰ একদম হেভি পিওৰ কটন নুনি একদম হেভি হয় এইখিনি আৰু কোৱালিটি কি অসম কোৱালিটি আপুনি কনফিউজ হৈ যাব কটন নুনি নে কাছাবাত কটন ইমান ধুনিয়া আহিছে ইয়াৰ কোৱালিটিটো এইটো আচ্ছা হয় নেকি ঠিক আছে এইটো এটা স্ক্রিনশটটো রাখি দিব 2700 কেনেকৈ যে বান্ধি আছে নহয় খুবৰে দিগদাৰ পিওর কটন নুনি এইটা খুলি যাচোন পিওর কটন নুনি লাস্ট টাইম দেখাইছিলো স্টক আউট হৈছিল এগেইন কেটামান জোৰা রিস্টক হৈছে এইটা এইটোটা আহিব আপোনাৰ এনেকুৱাকৈ ফিক্স পাৰি ওয়ার্কত আছে এইটো ফিক্স পাৰি ওয়ার্কত পিওর কটন নুনি এইটো খুব ধুনিয়া হয় কালার বিৰাট ধুনিয়া এইটা আহিব আপোনাৰ পিওর কটন নুনি উইথ ফিক্স পাৰি ওয়ার্ক আৰু এখন আহিব মেখেলাখন এখন আহিব মেখেলা আপোনালোকে আহিব দেই বাৰে বাৰে সকলোকে কৈছো এনেকুৱা ধৰণৰ জোৰাবোৰ ল'ব পাৰিব আৰু এইবোৰ সব ৰিস্টক হ'ব এগেইন ৰিস্টক হ'ব স্টক আউট হলে এগেইন আটাইবোৰ ৰিস্টক পাই যাব এইটো প্ৰাইস আহিব 2600 পিওর কটন নুনি ফিক্স পাৰি ওয়ার্ক বহুত ধুনিয়া মকমকটা লেখা গৈছো এই ইয়াতে লাগি যাব গুছা ইয়াৰ পৰা এইটো এটা আছে বিৰাট ধুনিয়া কালাৰ এইটো অকমান ডিজাইনটো ডিফাৰেন্টলি বনোৱা হৈছে এইটো চাওক যদি ভাল লাগিছে এতিয়াই পে কৰি দিওক বুকিং লৈ আছে পছন্দৰ জোৰাটো যদি ভাল লাগিছে এতিয়াই পে কৰি দিব এইটো এটা আহিব আপোনাৰ পিওর কটন নুনি ডুৱেল কালাৰত আছে এইটোৰ কিন্তু অকমান এই ডিজাইনটো নতুনকৈ বনোৱা হৈছে এইটো চাওক বহুত ধুনিয়া কালাৰ এইটো এটা বিৰাট ধুনিয়া কালাৰত নতুনকৈ ৰেডি কৰা গৈছে এই ডিজাইনটো মগৰ দি আপুনি পিন্ধাযোৰ সেইদিনা দেখাইছিল যে পিন্ধিলে ইমান ধুনিয়া লাগিছে ফাৰ্স্ট সেলফৰ কাপোৰযোৰ হয় সেইটোৱে কৈছো পিন্ধিলেহে কাপোৰবোৰ ধুনিয়া লাগে এনেই ধৰক কিছুমান কাপোৰ কেনেকুৱা লাগে এনেকুৱা ভাবা যায় এইটো ব্লাউজ পিস স্লিভছত আহিব পাৰি এটা এইটো এখন আহিব মেখেলাখন এইটো 2700 আহিব 2700 এইটো সব বহুত ধুনিয়া পেনেল ডিজাইন ওয়ার্কত এইবোৰ বিৰাট ধুনিয়া আৰু যেটো প্ৰাইজত আপোনালোকে যি কোৱালিটি জোৰাব পাই আছে কত নাপাব কাৰণ একদম আমি ৰিজনেবল প্ৰাইস একেবাৰে ৰিজনেবল প্ৰাইজত দি থকা গৈছে এইবোৰ নতুন ডিজাইন কটা হৈছে এইটো এটা নতুন ডিজাইন বনাইছো এইটো এটা নিউ ডিজাইন হয় পিংকৰ ওপৰত পিংক ওয়ার্ক এইটো এটা পিংকৰ ওপৰত পিংক ওয়ার্ক আসলৰ ডিজাইনখিনি এনেকুৱাকৈ ৰাখা হৈছে খুব ধুনিয়া অৰিজিনালি কাপোৰযোৰ বহুত ধুনিয়া হয় লাইট পিংকত এনেকুৱাকৈ অকমান ডিপ পিংক কৰা গৈছে ফিক্স পাৰি হয় এইটো ফিক্স পাৰি ওয়ার্কতে থাকিব খুব গৰ্জিয়াস হয় আৰু এইটো ব্লাউজৰ স্লিভছত আহিব পাৰি আৰু এখন আছে ইয়াৰে মেখেলাখন সেম প্ৰাইস হয় এইটো 2700 এইটো একেবাৰে ধুনিয়া ফিক্স পাৰি ওয়ার্কৰ পিওর কটন নুনি হয় আপোনালোকে এইবোৰ দেৰি নকৰিব বৰ্তমান এয়া নেক্সট কালাৰটো আছে এইটো খুব ধুনিয়া কালাৰ এইটো সব গ্ৰীনৰ ওপৰত গ্ৰীন ওয়ার্ক আগৰযোৰ আছিল পিংকৰ ওপৰত পিংক ওয়ার্ক পিওর মাস্টাৰাইজ কটন আছে বহুত ধুনিয়া পিওর কটনত জোৰা আহিছে মই দেখাব মানে যদি সময় হয় নিশ্চয় দেখাম কিন্তু এইটো সব গ্ৰীনৰ ওপৰত গ্ৰীন কম্বিনেশন ইমান ধুনিয়া কালাৰ কম্বিনেশন আসলৰ ডিজাইনটো সব কেনেকুৱাকৈ থাকিব এইটো এটা নিউ ডিজাইনত হয় পিওর কটন নুনি সেল বৰ্ডাৰ এইটো
কথাবিলাক মিলা নাই ন উপায় নাই আৰু নেটৱৰ্ক ইস্যু হৈ আছে কিবা কিবি প্ৰব্লেম হৈছে কালাৰটো কিন্তু বিৰাট ইউনিক কালাৰ হয় যেটো কালাৰ বৰ্তমান দেখাই আছো বহুত বেছি ইউনিক কালাৰ হয় যেতিয়া পিন্ধিব ন এইটো হাফ টস আচ্ছা দেখাই দিম দিয়ক এইটো হাফ টস আছে এইটো বহুত ধুনিয়া এইটোটা আহিব 2600 এইটো আহিব আপোনাৰ 2600 এইটো 2700 এইটো কালার ডুয়েল কালারত আছে এইটো অরিজিনালি ফটোতকৈ অরিজিনালি কালারটো বেছি ধুনিয়া হয় এইটো সব বহুত ধুনিয়া গর্জিয়াস কালার বহুত ধুনিয়া গর্জিয়াস কালার নাম লিখা হয়েছে লিখিছে ন ইয়ার আসলখিনি একেবারে নতুন হয় এবোৰ ডিজাইন আৰু লতাটো একদম নতুনকৈ বনোৱা হৈছে লতাখিনিও ধুনিয়াকৈ লতাৰ যিখিনি ডিজাইন ইয়াত কৰা হৈছে সম্পূৰ্ণ নতুনকৈ কৰা গৈছে ধুনিয়া স্মেল আহিছে এটা ধুনিয়া স্মেল এখন আহিব মেখেলাখন আৰু ইয়াৰ ব্লাউজৰ স্লিভছত থাকিব ফাৰ্স্ট সেলফৰ ফাজুৰ দেখাবচোন পিছফালে ফাৰ্স্ট সেলফৰ ফাজুৰ ওপৰত যে আছে ঠিক আছে এইটো স্ক্ৰিনশ্বটটো ৰাখি দিব প্ৰাইস আহিব 2700 এই হোৱাইট জোৰাটো খুলি দিয়াচোন খুলি লও এইটো এটা হোৱাইটত হেভি আছে হোৱাইটত এইটো এটা হেভি আছে আহিব হোৱাইটৰ ওপৰত চকলেট কালাৰ কাম কৰা গৈছে পিওৰ কটন নুনি এইটো হোৱাইটৰ ওপৰত হেভি কৈ আহিব আসলটো হেভি কৈ থাকিব আৰু এইটো চাওক হোৱাইটৰ ওপৰত চকলেট কালাৰ কাম কৰা গৈছে এইটো এটা ধুনিয়া হেভি ওয়াৰ্কৰ পিওৰ কটন নুনি জোৰা হয় এইটো চাব এনেকুৱাকৈ এইটো থাকিব আপোনাৰ এনেকুৱাকৈ আৰু এখন আছে ইয়াৰ মেখেলাখন আৰু সাইড পাৰি কেইটা থাকিব এনেকুৱাকৈ ব্লাউজৰ স্লিভছত আহিব পাৰি কেইটা এইটো 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 বহুত ধুনিয়া হয় হোৱাইটৰ ওপৰত চকলেট কালাৰ ৰেডি টু ওয়্যাৰ কৰাৰ পিছত বহুত ধুনিয়া লাগিব এইখন আহিব চাদৰখন হেভি জোৰা হয় একদম হেভি হয় এইটো এইটোৰ প্ৰাইস আহিব আপোনাৰ 2800 এই ৰাফিউজ কৰা কাপোৰখিনি হোৱাইট জোৰাখিনি দিয়াচোন এই তলত যে দেখাইছিলো এই স্টেপল জোৰা কিটা পটাপট দেখাই গৈছো সিলভাৰ গুনা ওয়াৰ্কত এটা জোৰা সিলভাৰ কাম কৰা হৈছে স্টেপলত 1400 সাইড পাৰি এই কেইটা গুছাই দেন এই মিচিং কেইটা এটা খুলি দিয়া এখন আহিব মেখেলাখন আৰু ইয়াৰ সাইড পাৰি আহিব এনেকুৱাকৈ 141400 এইটো খুব ধুনিয়া হয় এইটো পিংক কালাৰত আহিব পিংকত আহিব হোৱাইটত মাল্টি কালাৰ দেখাইছো এইটো আছে ব্লু গ্ৰীন এইটো গ্ৰীনত আহিব সিলভাৰ গুনা ওয়াৰ্ক এইটো গ্ৰীনত আছে এইটো গ্ৰীনত থাকিব এইটো গ্ৰীনত এনেকুৱাকৈ বহুত ধুনিয়াকৈ সিলভাৰ গুনা ওয়াৰ্ক কৰা হৈছে এইটো গ্ৰীন কালাৰত আহিব এইটো গ্ৰীনত গৰ্জিয়া জোৰা হয় এটা আৰু এখন থাকিব ইয়াতে মেখেলাখন আৰু সাইড পাৰিখিনি থাকিব সিলভাৰ বহুত ধুনিয়া প্ৰিমিয়াম কোৱালিটি কাপোৰ বহুত ভাল পাব এইটো ৰেড কালাৰ গোল্ডেন গুনা দেখাই আছে গোল্ডেন নহয় গুনা নহয় এইটো কেঁচাপাত কটনৰ হয় এইটো জোৰা এইটো কেঁচাপাত কটন হয় পিংক আৰু ইয়েলো যে আছে আচ্ছা ঠিক আছে এইজোৰ হৈছে আপোনাৰ মিনি টপৰ পিচ কালাৰ আৰু এইজোৰ হৈছে দেখাব কৈছে ৰেডৰ গোল্ডেন গুনা নহয় এইটো কেঁচাপাত কটন ঠিক আছে মই দুইটা জোৰাই দেখাই আছো দুইটাই দেখাই দি আছো মই এটা সিলভাৰ গুনা কাটা বিচাৰি আছিলে দেখাই দিও এইটো ৰেডত আছে এইটো ৰেডৰ ওপৰত সিলভাৰ গুনা ওয়াৰ্ক আপোনাৰ সাইড বৰ্ডাৰ থাকিব গুড ইভিনিং বাইদেউ কি খবৰ আৰু এখন আছে মেখেলা ব্লাউজৰ স্লিভছত আহিব পাৰি এটা 1400 এইটো স্টেপল হয় আৰু এইটো আছে একদম ডিপ কফি ব্ল্যাক নহয় একেবাৰে ডিপ কফি বহুত ধুনিয়া কালাৰটো বহুত ধুনিয়া হয় ইয়াৰ কালাৰটো ট্রান্সপারেন্ট নহয় দে তো ভিতৰত যে হোয়াইট পিন্ধাবৰ কাৰণে এনেকুৱা হৈছে ট্রান্সপারেন্ট যেন কিন্তু ট্রান্সপারেন্ট নহয় মিনি টস
কি কয় বাইদেউ হয় মিহি টচৰ এখন আহিব মেখেলা ব্লাউজৰ স্লিভত আহিব পাৰি এটা প্ৰাইস আহিব 1400 এইটো পিচ কালাৰত আহিব আপোনাৰ মিহি টচৰ জোৰা প্ৰাইস আহিব 2800 এইটো সব পিচ কালাৰত ধুনিয়াকৈ বক আছে এইটো বহুত ধুনিয়া জোৰা আপোনাৰ ইয়াৰ পাৰি কেটা সৰু সৰুকৈ সিলভাৰ গুণাও বলকত আছে আৰু এখন মই লৈ দেখাই দিছো পাৰ্টি ওয়্যাৰ কৰিব পাৰিব ধুনিয়াকৈ পাৰ্টি ওয়্যাৰ কৰিব পাৰিব আৰু ব্লাউজৰ স্লিভছত আহিব এটা সিম্পল পাৰি আৰু এইখন আহিব মেখেলাখন পিচ কালাৰৰ প্ৰাইস আহিব 2800 এইটো বহুত ধুনিয়া গৰ্জিয়া জোৰা হয় মিহি টচৰ আৰু এইটো বিচাৰিছিলে ৰঙাত এইটো কিন্তু আপোনাৰ ৰঙাটো হেৰি নহয় কেঁচাপাত কটন গোল্ডেন গুণা নহয় এইটো আপোনাৰ গোল্ডেন ইয়েলো ওয়ার্ক কৰা গৈছে ৰেডত কেঁচাপাত কটন গোল্ডেন ইয়েলো আপোনাৰ সাইড পাৰি আছে এনেকুৱাকৈ এইখন এইটো এটা বহুত ধুনিয়া জোৰা ৰেডত ৰঙা কেঁচাপাত কটনৰ যদি ধুনিয়া এটা জোৰা ডিজাইনটো চাওকচোন এনেকুৱাকৈ মিনা কৰা হৈছে এইটো এটা ধুনিয়া জোৰা এতিয়া দেখা জোৰৰ তলৰ জোৰ আচ্ছা এইজোৰ আপোনাৰ মিহি টচতে হয় কিন্তু এইজোৰ মিহি টচতে হয় ঠিক আছে মই দেখাই দিম দিয়ক আৰু এইখন আহিব মেখেলাখন আৰু ইয়াৰ সাইড পাৰি ব্লাউজ পিস দেখাই দিছো এনেকুৱাকৈ ব্লাউজ পিস থাকিব সাইড পাৰিও থাকিব এটো আহিব আপোনাৰ প্ৰাইসটো 2900 টকা এটো ৰেডত আহিব কেঁচাপাত কটন খুব ধুনিয়া হয় 2900 এটো আহিব আপোনাৰ এটা মিহি টচৰ জোৰা এনেকুৱাকৈ আছে এটো ৰঙা ফুলৰ নাই এটো এনেকুৱা সেম ফুলৰে আছে কলা ফুলৰে আছে ৰঙা ফুলত বনোৱা নাই কলাত বনাব দিছিলো একেলগে বহুত কিটা বনাই ৰেডি কৰিছো এটো আপোনাৰ মিহি টচৰ জোৰা আছে এনেকুৱাকৈ হোল বডি ধুনিয়াকৈ হেভিকৈ কাম কৰা আছে সাইড পাৰি কেটা এনেকুৱাকৈ সৰু সৰুকৈ থাকিব কালাৰটো যে কি কম ন মসুৰী অকমান মসুৰী টাইপৰ হয় কপাৰ এইটো বুটাটো চাক কপাৰ গুণা আৰু সিলভাৰ গুণা এনেকুৱাকৈ লক কৰি কৰা হৈছে খুব ধুনিয়া কালাৰ পিচ টাইপৰ হয় মসুৰী নহয় কালাৰটো পিচ টাইপৰ কালাৰটো পিচ কালাৰ টাইপৰ হয় এইখন আছে মেখেলাখন এখন আহিব মেখেলা আৰু সাইড পাৰি কেটা থাকিব সৰু সৰুকৈ গটে গাটুত খনকৈ কাম কৰা হৈছে 3000 মিহি টচৰ পাৰ্টি ওয়্যাৰ কৰিব পাৰিব কেটামান সিম্পল 550 হোয়াইট জোৰা দেখাই দিছো একেটা এটা মই খুলি দেখাও এটা কালাৰ খুলি দেখাও বাকিখিনি আপোনালোকক জাস্ট দেখাই যাম এইজোৰ কৰিব কৈছিলো WhatsAppত এসএস কৰি চাবচোন ঠিক আছে আপুনি কৰক এতিয়া আমাৰ WhatsApp চাই থকা হৈছে মেসেজ কৰিব পাৰিব কেটামান স্ল্যাব কটন যেটা আমি লাস্ট টাইম 550 দেখাইছো বহুতে বিচাৰিছিল এটা ষ্টক আউট হৈছে এগেইন এটা আহিছে আকৌ একেটা চাওক এটা আপোনালোকে ৰাফ ইউজ কৰিব পাৰিব সাইড পাৰি কেটা সৰু সৰুকৈ থাকিব এনেকুৱাকৈ এইটো চাওক এটো সৰু সৰু কাম কৰা আছে এখিনি কামখিনি চাব এনেকুৱাকৈ থাকিব আৰু ইয়াত আপোনাৰ এটো ব্লাউজ পিস থাকিব আৰু এইখন থাকিব ইয়াতে মেখেলাখন 550 रुपीस 550 টকা ইয়াত এটো এটা কালাৰ বাকি মই কালাৰবোৰ দেখাই গৈছো আপোনালোকে এটো হোৱাইটৰ ওপৰত একদম ধুনিয়াকৈ এটো লাইট গ্ৰীন ওয়ার্ক কৰা হৈছে এটো সা হোৱাইটৰ ওপৰত লাইট গ্ৰীন ওয়ার্ক কৰা হৈছে অকমান লাইট লাগিছে এটো কালাৰটো ঠিক আছে অফ কোর্স মান ধৰিব পাৰিব ডেইলি ধুব পাৰিব বেয়া নহয় মান ধৰিব পাৰিব ভাল পাব যে পিন্ধিবৰ কাৰণে বহুত কমফৰ্ট হয় এটো এটা আছে হোৱাইটত পাৰ্পল ওয়ার্কত 550 এটো আছে ব্লু ওয়ার্কত এটা মই পুৰা দেখাই দিছো বহুত সফট আপুনি নিজৰ কাৰণে লব পাৰে নিজে যদি ডেইলি ইউজ কৰিব কাৰণে লাগে লব পাৰিব এটো এটা আহিব 550 रुपीस এটো এটা আছে আপোনাৰ তিন টাইপৰ কাম কৰা গৈছে হোৱাইটৰ ওপৰত 550 रुपीस কালাৰবোৰ দেখাই গৈছো এটো অকমান গ্ৰীন টাইপৰ পিকক কালাৰত কাম কৰা গৈছে নহয় এটো ব্লু কালাৰ কাম কৰা গৈছে প্ৰাইস আহিব 550 रुपीस এটো এটা আছে গোল্ডেন এটো ডিজাইনটো অকমান কপাৰ গুণা ওয়ার্ক কৰা গৈছে বুটা আছে ওপৰত এটো এটা আছে আপোনাৰ এটো গটে গাটো তেনেকুৱাকৈ বুটা থাকিব হোৱাইটত গটে গাট বুটা থাকিব 550 रुपीस আৰু এইটো কালাৰ কেটা দেখাই গৈছো এটো এটা কালাৰ 550 550 এটো হোৱাইটৰ ওপৰত গ্ৰে কালাৰ কাম কৰা গৈছে 550 रुपीस এটো হোৱাইটৰ ওপৰত ব্লু কালাৰ কাম কৰা গৈছে স্ক্ৰিনশটবোৰ ৰাখিব
আৰু এইটো হোৱাইটৰ ওপৰত পিংক কাম কৰা গৈছে, পিংক কাম কৰা গৈছে। এইটো হোৱাইটৰ ওপৰত ৰেড কাম কৰা গৈছে। মান ধৰিব খুজিলে মান ধৰিব পাৰিব। নিজৰ কাৰণেও যদি ল'ব বিচাৰে বহুত ধুনীয়া সফ্ট হয় কাপোৰ, গৰমত বিৰাট ভাল পাব, আৰামদায়ক হয়, গোটেইখিনিৰ কাৰণে ইউজ কৰিব পাৰিব। আজি নুনি কটন দেখুওৱা নহ'ল ন? ঠিক আছে হ'ব বাৰু, টাইমটো চাচোন কিমান হ'ল। ঠিক আছে হ'ব, আজি বেছি দীঘলীয়া নকৰোঁ হয় নেকি? থেংক ইউ। আজি দীঘলীয়া নকৰোঁ, আজি যথেষ্টখিনি দেখালোঁ, কাৰণ একেলগে বহুতখিনি দেখালে আমাৰ নিজৰে অকণমান কনফিউজ হয়। গতিকে আপোনালোকে আহিব, ভিজিট কৰিব। এতিয়া যিহেতু পূজা আহিছে, আপোনালোকক ধৰক যিখিনি ধৰক আহিব নোৱাৰে কোনো কথা নাই, আপোনালোকে অনলাইন যোগে ল'ব পাৰিব। আমাৰ অনলাইন ধুনীয়াকৈ ডেলিভাৰ্ড হয়, সকলো ঠাইতে আমাৰ প্ৰডাক্টবোৰ ডেলিভাৰ্ড হয়, অসমৰ বাহিৰতো যিকোনো ঠাইত আপোনালোকে ল'ব পাৰিব। থেংক ইউ, থেংক ইউ ৰে, বহুত ধন্যবাদ প্ৰিয়ংকা। আৰু যিসকলে আহিব পাৰে আহি চাই চিটি লৈ যাব। আজি দেখুওৱা কালেকশ্যন বা এনেকুৱা কালেকশ্যনবোৰ পায়ে থাকিব আপোনালোকে আমাৰ ইয়াত। গতিকে আহিছোঁ, সকলোৱে শ্বেয়াৰ কৰিব। ধন্যবাদ, নমস্কাৰ।